নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত একদম মস্ত ঝাকাছ আছা। আজি এইকেইদিন মই তোমালোকক ভিডিঅ' আপলোড দিব পৰা নাই, তাৰ কাৰণে প্ৰথমতে ক্ষমা বিচাৰিছোঁ। আৰু ইয়াৰ মুঠতেই কাৰণ আছিলে বন্ধুসকল ফ্লাড। আৰু ফ্লাডটো আমাৰ এৰিয়াত এনেকুৱা ইফেক্ট কৰিছে ক'বই নালাগে। মানুহৰ ঘৰত বন্ধুসকল কি ক'ম, ইমান বালু পৰি গ'ল। চিন্তা কৰাচোন, ইমান বালি পৰিলে কি অৱস্থা হ'ব মানুহবিলাকৰ। ঘৰ দুৱাৰৰ একদম অৱস্থা বেয়া হৈ আছে। মোৰ নিজৰে ঘৰৰ অৱস্থা বেয়া, কাৰো কি ক'ম। তথাপিও মই দেখিছোঁ যে তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, কাৰণ এক্সাম সন্মুখত, সেইকাৰণে মই ভিডিঅ' আপলোড কৰিছোঁ। আৰু তোমালোকে চিন্তা নকৰিবা, কাৰণ তোমালোকে এই 6 আৰু 7 দিনৰ ভিতৰতে গোটেই কনচেপ্ট তোমালোকৰ ক্লিয়াৰ হৈ যাব। মাইণ্ডত এটা স্পষ্ট অনুভৱ থাকিব যে পৰীক্ষাত যাম আৰু লিখিম, ঠিক আছে? কাৰণ কনচেপ্টে মেইন। যদি কনচেপ্ট বুজি পোৱা, গোটেইখিনি একদম ইজি, একদম সহজ। বন্ধুসকল চাই লোৱা ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে, অকণো স্কিপ নকৰাকৈ চাবা, তেতিয়াই কনচেপ্টটো মূৰত সোমাব, তেতিয়াই পাৰিবা। মাজৰ পৰা যদি চোৱা, স্কিপ কৰি চোৱা, কি বুজি পাবা? কি বুজাইছোঁ মই? এটা বস্তু এৰা খালে শেষ, গোটেই লেঠা শেষ। তাৰ পৰা পাৰিবা নেকি? বস্তুখিনি মূৰত সোমাই লোৱা। যদি কনচেপ্ট ক্লিয়াৰ কৰিবলৈ হয়, মূৰত সোমাই লোৱা। কনচেপ্টটোৱে লাগে, পৰীক্ষাত বৈ একদম ঢাক 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 লিখি থাকিবা, ঠিক আছে? আজি আমি আলোচনা কৰিম কি, চাই লোৱা। আজি আমি আলোচনা কৰিম আমাৰ প্ৰথম যিটো চেপ্টাৰ, সেইটো হৈছে মডাৰ্ণ পলিটিকেল ফিলচফি। এটা তোমালোকৰ বুক হয় নে নহয়? সেইটোৰ এটা প্ৰথম যিটো চেপ্টাৰ, সেইটো আমি আলোচনা কৰিম। সেই চেপ্টাৰটো হৈছে মডাৰ্নিটি এণ্ড ইট ডিসকৰ্চেছ, আধুনিকতা আৰু ইয়াৰ প্ৰবচনবোৰ। মডাৰ্নিটি এণ্ড ইট ডিসকৰ্চেছ, এইটো আমি আজি তোমালোকৰ আগত দাঙি ধৰিম, ঠিক আছে? চোৱা, মডাৰ্নিটি এইটো বাৰু কি? প্ৰথমতে এইটো জানাৰ দৰকাৰ, হয় নে নহয়? মডাৰ্নিটি মানে কি? মডাৰ্নিটি মানে হৈছে বন্ধুসকল, চাই লোৱা ভালদৰে দেই। মডাৰ্নিটি মানে হৈছে, চিন্তা কৰা, আজিৰ পৰা 10 বছৰ যদি আমি পিছত যাওঁ, তোমালোকে ইউটিউবত পঢ়িব পাৰিছিলা? নাই পঢ়া নহয়। ক'ত পঢ়িছিলা? স্কুলত গৈ। আজি কি হৈছে? আপডেট হৈছে, বস্তুখিনি ইউটিউবত আহিছে, বস্তুখিনি বিভিন্ন অন্য কিছুমান মাধ্যমত গৈছে, ছ'চিয়েল মিডিয়াত গৈছে, যাৰ পৰা তোমালোকে আজিকালি নলেজ বোলা বস্তুটো এনেকুৱা হৈ গৈছে, আমি য'ত যাওঁ তাতে পাওঁ। একদম মানে যদি আমি ল'বলৈ ইচ্ছা কৰোঁ, য'তে ত'তে পাই যাম নলেজটো। সকলোৱে ডিভাইড কৰি আছে নলেজটো, সকলোৱে তোমালোকক দি আছে, হয় নে নহয়? গিভ কৰি আছে নলেজটো, চিন্তা কৰাচোন। গতিকে আজি একদম সহজ পৰিৱেশ হৈ গৈছে বন্ধুসকল। ইমান এটা চেঞ্জেছ হৈছে নে নাই চোৱাচোন। আজিৰ পৰা 10 ইয়াৰ্ছ আগত যদি আমি চিন্তা কৰোঁ আৰু আজিৰ যদি চিন্তা কৰোঁ, তেতিয়াহ'লে এটা পৰিৱৰ্তন সাধন হৈছে নে নাই? এটা নতুন যুগ আহিছে নে নাই? এই যিখিনি সামাজিক মাধ্যমত যিখিনি পৰিৱৰ্তন হয়, তাকে আমি কি বুলি কওঁ? মডাৰ্নিটি। তাকে কি বুলি কওঁ? মডাৰ্নিটি, ঠিক আছে? আমি মডাৰ্ণ হৈছোঁ, ঠিক আছে? আমাৰ সাজ সজ্জা পৰিৱৰ্তন হৈছে। পুৰণা কালত আমাৰ যিখিনি বস্তু সাজ সজ্জা আছিলে, খোৱা বোৱাৰ বস্তু আছিলে, সেইখিনি থকা নাই, আজি চেঞ্জেছ হৈছে, হয় নে নহয়? মডাৰ্নিটি বুলি ক'লে এটা ছেক্টৰত নহয়, আমাৰ যেতিয়া 4-5টা ছেক্টৰত, মানে গোটেই ছেক্টৰত যেতিয়া পৰিৱৰ্তন সাধন হ'ব, চেঞ্জেছ হ'ব, তাকে আমি মডাৰ্নিটি বুলি ক'ব পাৰোঁ। যেনেকুৱা তোমালোকৰ ইকনমিক ছেক্টৰ হওক, পলিটিকেল ছেক্টৰ হওক, ছ'চিয়েল ছেক্টৰ হওক, কালচাৰেল ছেক্টৰ হওক, এডুকেশ্যনেল ছেক্টৰ হওক, এনেকুৱা যিখিনি ছেক্টৰ আছে, সকলোতে কি হ'ব লাগে? চেঞ্জেছ হ'ব লাগে। হৈও আছে, তাকে মডাৰ্নিটি বুলি ক'ম। কিন্তু এই যিটো মডাৰ্নিটিৰ কথা কৈ আছে, সেইটো এটা নিৰ্দিষ্ট এটা সময়ক বুজোৱা হয়। মডাৰ্নিটিৰ এটা কাল আছে, ঠিক আছে? এটা নিৰ্দিষ্ট সময় আছে, সেই সময়খিনিকেই মডাৰ্নিটি স্পেচিয়েলি বুলি কোৱা হৈছে। আৰু সেইটো কেতিয়া আৰম্ভ হৈছিলে আমি যদি চাওঁ, সেইটো 1500ৰ পৰা আৰম্ভ কৰি 1800লৈকে চলিছিলে মডাৰ্নিটিৰ যিটো টাইম। সেই টাইমকে আমি মডাৰ্নিটি বুলি কওঁ। কিয় কওঁ? কাৰণ এইটো সময়ত বহুতো পৰিৱৰ্তন আহিছিলে বন্ধুসকল। কি ক'ম, এইটো সময়তেই আমাৰ জীৱনটো এনেকুৱা কিছুমান বৈজ্ঞানিক আহিল, এনেকুৱা কিছুমান চাইণ্টিষ্ট আহিল, যিটো নেকি গোটেই পৃথিৱীখনত বেলেগ এটা ৰূপত দাঙি ধৰিছিলে। প্ৰথমতে কি আছিলে? সকলোৱে অন্ধবিশ্বাস, অন্ধকাৰ পৃথিৱীত ডুব গৈ আছিলে। কি ভাবিছিলে? যে ধৰ্মই সকলো, ধৰ্ম জ্ঞান কৰিছিলে, খাবলৈ জানিবলৈ ইচ্ছাই কৰা নাই মানুহসকলে। কিন্তু এইটো শতিকাত কি হ'ল বন্ধুসকল? স্পেচিয়েলি 1700 শতিকাত এনেকুৱা বৈজ্ঞানিক কিছুমান আহিল, নিউটন, গেলিলিও, কোপাৰ্নিকাছ, এনেকুৱা কিছুমান চাইণ্টিষ্টসকল আহিল, যিবিলাকে নিজৰ জ্ঞানেৰে ইমান পৰিৱৰ্তন কৰিছে, ইমানেই আধুনিকতা আনিছে, যে ধৰি লোৱা আধুনিকতাৰ এটা আন্দোলন হৈ গ'ল, যে কোনে কাৰ পৰা বেছি আধুনিকতা আনিব পাৰে। এনেকুৱা আধুনিকতা আনিছে, ঠিক আছে? চিন্তা কৰা, তেওঁলোকে যদি আজি এই আধুনিকতা নানিলে হয়, আমি আজি এইখিনি পৰিৱেশ নাপালোঁ হয়, ঠিক আছে? আৰু তেওঁলোকৰ কাৰণেহে আজি আমি এইখিনি চ'ৰ্চ পাইছোঁ, নহ'লে আজিও আমি ক'ত? ধৰ্মত বিলীন হৈ থাকিলোঁ হয়, হয় নে নহয়? আমি আজিও চিন্তা কৰিলোঁ হয় যে চৰ্চেই সকলো, আজি চিন্তা কৰিলোঁ মছজিদেই সকলো, আজি চিন্তা কৰিলোঁ হয় কি? মন্দিৰেই সকলো। একচুৱেল কথা এইটো নহয় বন্ধুসকল, আমি অলপ ডিফাৰেঞ্চলি চাব লাগিব। তোমালোকে বেয়া নাপাবা, মই ইয়াত মছজিদ মন্দিৰবিলাক কৈছোঁ, সেইবিলাকো আমি মানিব লাগে। কিন্তু আমি যদি এইবিলাক চাওঁ, আমাৰ ছায়েন্স নহ'লেও নহয়। ছায়েন্স এনেকুৱা এটা বস্তু যিটো নেকি আজিৰ জীৱনত আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়, ধৰ্মতকৈ আৰু প্ৰয়োজনীয় বুলি আমি ক'ব পাৰিম, হয়নে নহয়? চাই লোৱা বন্ধুসকল,
এতিয়া আমি এইটো বিষয়ে আলোচনা কৰিম। মডাৰ্নিটি বুজি পাইছা হয় নে নহয়? এতিয়া আমি চাওঁ মডাৰ্নিটিটো স্পেচিয়েলিটো আমি 1500ৰ পৰা আৰম্ভ কৰিছোঁ, কিন্তু স্পেচিয়েলি ক'ত হৈছিলে? ইউৰোপত হৈছিলে 1700 দশকত, 1700 শতিকাত। ঠিক আছে, 1700 শতিকাত স্পেচিয়েলি আৰম্ভ হৈছিলে। আৰু সেইটো সময়ত কি হৈছিলে চোৱা, সেইটো সময়ত চাৰ্চ আৰু ষ্টেট, সেইটো সময়ত কি আছিলে বন্ধুসকল? অন্ধবিশ্বাসে ডুব গৈ আছিলে পৃথিৱীখন। তোমালোকে চিন্তা কৰা, সকলো বস্তু চাৰ্চৰ ওপৰত ডিপেণ্ড কৰে। চাৰ্চ বুজি পাইছা? গীৰ্জা, আৰু গীৰ্জাৰ পাদ্ৰীৰ ওপৰত। মানুহে কি কৈছিলে? পাদ্ৰী যিজন, সেইজনত বোলে ঈশ্বৰৰ দূত, ঈশ্বৰে নিজে পঠিয়াইছে। সকলো বাৰ্তা ঈশ্বৰৰ লগত তেওঁৰ কিবা এটা ৱায়াৰ কানেকশ্যন আছে নেকি? ৱায়াৰ, যেনেকুৱা কাৰেণ্টৰ ৱায়াৰ। ঠিক আছে, ৱায়াৰ এটা গৈছে ঈশ্বৰৰ কাণত, এটা আহিছে পাদ্ৰীৰ কাণত। এই ঈশ্বৰে যি ক'ব পাদ্ৰীৰ কাণত আহে, আৰু পাদ্ৰীয়ে যি মানুহক কয় সেইটোৱে সত্য, সেইটো মানুহে মানি লৈছিলে হয় নে নহয়? সেইকাৰণে কি কৰা হৈছিলে? সেইটো সময়ত দান দক্ষিণা বৰংগনি যি দিব লাগে চৰ্চতে দিব লাগে, আৰু তেওঁলোকে খাই খাই পেটটো ডাঙৰ কৰি আছিল, আৰু মিছা মিছা ইমান ভাষণ দি আছিলে ক'বই নালাগে। ঠিক আছে, আৰু তাৰ লগত প্লাছ হৈ আছিলে ষ্টেটো। সেইটো সময়ত ষ্টেটো তাৰ লগত প্লাছ হৈ আছিলে। চিন্তা কৰাচোন, ষ্টেট হয় নে নহয়? ৰাষ্ট্ৰ তাৰ লগত জড়িত হৈ আছিলে। এতিয়া ৰাষ্ট্ৰ ভাই খাব কেনেকৈ? কাৰণ সকলোৱে কি কৰিছিলে? চাৰ্চক বিশ্বাস কৰিছিলে। এতিয়া ষ্টেটে যদি অমান্য কৰে তেতিয়াহ'লে ষ্টেটক ওলাই দিব, চৰকাৰক উলিয়াই দিব। চৰকাৰ নালাগে আমাক হয় নে নহয়? কাৰণ তেতিয়া ষ্টেটৰ পৰা এজন ৰাষ্ট্ৰৰ প্ৰধানৰ পৰা কি আছিলে? বেছি পাৱাৰ আছিলে চাৰ্চৰ পাদ্ৰীসকলৰ হয় নে নহয়? আৰু আমি এনেকুৱা মানুহ আছিলো যে ধৰ্মত বেছি বিশ্বাস কৰা। আজিও এনেকুৱা বহুত মানুহ আছে যিবিলাকে নেকি ধৰ্মত অথল বিশ্বাস কৰে। ঠিক আছে, বিশ্বাস কৰিবও লাগে, নথকা নহয়, এজন ঈশ্বৰ আছে সেইটো আমি মানিবও লাগে। কিন্তু বাকী যিবিলাক আছে নহয়, এইবিলাক ডিপাৰ্টমেণ্টবিলাক ওলাইছে নহয়, তোমালোকে চাই লোৱা আজি কিমান 4000ৰ ওপৰত ধৰ্ম আছে। সকলো ধৰ্ম কি সত্য নেকি? ইমান ডিপাৰ্টমেণ্ট, এইটো ডিপাৰ্টমেণ্টত গ'লে এনেকুৱা দেৱ দেৱী আছে, এইটো ডিপাৰ্টমেণ্টত গ'লে অমুক আছে, এইটো ডিপাৰ্টমেণ্টত গ'লে অমুক আছে। সকলো ডিপাৰ্টমেণ্ট হৈ আছে বন্ধুসকল, চিন্তা কৰাচোন। ডিপাৰ্টমেণ্ট, আৰু সকলোৰে নিয়ম এক্সট্ৰা এক্সট্ৰা আছে। ঠিক আছে, কিমান মানিম আমি? চিন্তা কৰাচোন। ঠিক আছে, এতিয়া চোৱা, চাৰ্চ আৰু ষ্টেট দুয়োটা একেলগ হৈ আছিলে, আৰু দুয়োটাই শোষণ কৰি আছিলে। ঠিক আছে, দুয়োটাই কি কৰি আছিলে? শোষণ কৰি আছিলে, আৰু দুয়োটাই মিলি ইছাই ধৰ্মৰ প্ৰচাৰত লাগিছিলে, যে গোটেই বিশ্বত কি কৰিব লাগে? ইছাই ধৰ্মটো প্ৰচাৰ কৰিব লাগে, ইছাই ধৰ্মটো যাতে গোটেই পৃথিৱীত বিয়পি পৰে, তেনেকুৱা ব্যৱস্থা তেওঁলোকে হাতত লৈছিলে। ঠিক আছে, আৰু এইটো কেতিয়াৰ সময়? এইটো সময়ক কোৱা হয় মধ্যকালীন সময়। এইটো সময়ক কি বুলি কোৱা হয়? মধ্যকালীন সময়ত এইটো হৈ আছিলে। তেতিয়া মধ্যকালীন সময়ত কি হ'ল চোৱাচোন। মধ্যকালীন সময়ত ইয়াত আমি আধুনিক কথা কোৱা নাই, আধুনিক সময়ৰ কথা কোৱা নাই। আধুনিক সময় 1500 শতিকাৰ পৰা আৰম্ভ হৈছে, চাইণ্টিফিক বিলাক আহিছে, এইখিনি কৈ আছো আমি কিমান চনৰ কথা। মডাৰ্নিটি যিটো সেইটো কিমান শতিকাত আহিছিলে? 15 শতিকাত, 17 শতিকাত বৈজ্ঞানিক ভাৱধাৰা আহিছিলে, বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰিছিলে। কিন্তু চাৰ্চ আৰু এইটো ষ্টেটৰ যিটো কথা সেইটো মধ্যকালীন সময়ৰ কথা। ঠিক আছে, মধ্যকালীন এইখিনি পৰিৱৰ্তন হৈ মধ্যকালীন সময়ত আমাৰ পৃথিৱীখন এনেকুৱা আছিলে, এটা অন্ধকাৰ পৃথিৱীত ডুব গৈ আছিলে। ঠিক আছে, এতিয়া তেতিয়াৰ যিটো অৰ্থনৈতিক অৱস্থা, মধ্যকালীন সময়ত যিটো অৰ্থনৈতিক অৱস্থা সেইটো কেনেকুৱা আছিলে? মধ্যকালীন, ইয়াৰ আগতো এটা যুগ আছে পৌৰাণিক কাল হয় নে নহয়? এই পৌৰাণিক কালত বা ঐতিহাসিক কাল বুলি আমি ক'ব পাৰিম। ঐতিহাসিক কালত কেনেকৈ আছিলে? ঐতিহাসিক কালততো ক'বই নালাগে, জীৱ জন্তুৰ নিচিনা মানুহে বসবাস কৰি আছিলে, য'তে ত'তে সংসাৰ পাতি বাস কৰি আছিলে হয় নে নহয়? সেইটো সময়ত মানুহৰ মাজত কি আছিলে? চৰকাৰ নাছিলে, কোনো ধৰণৰ পূজা পাৰ্বণ ইমান নাছিলে। সেইটো সময়ত এটা শান্তিৰ পৰিৱেশ আছিলে। কিন্তু বিশেষকৈ যেতিয়া মধ্যকালীন সময় আহি পাইছে, সেইটো সময় আটাইতকৈ মানুহৰ কাৰণে সংকটময় সময়। কাৰণ এইটো সময়তে হিংসা বিদ্ৰোহ এনেকুৱা ভাৱ আহি গ'ল, মানুহৰ মাজত পাৱাৰক লৈ খেলাখেলি লাগি গ'ল, কোনে পাৱাৰ পাব হয় নে নহয়? ষ্টেটাছ বঢ়াবলৈ এটা সংগ্ৰাম লাগি গ'ল, কাৰ ষ্টেটাছ বেছি হ'ব সেইটো সময়ত। সেইকাৰণে এইটো সময়ক আমি অন্ধকাৰ সময় বুলি ক'ব পাৰিম। ঠিক আছে, কাৰণ এইটো এটা অন্ধকাৰ সময়, এইটো সময়ত বৰ ব্যাঘাত ঘটিছিলে। ঠিক আছে, এতিয়া আমি চাওঁ কি হৈছে অৰ্থনৈতিক অৱস্থা, মধ্যকালীন অৰ্থনৈতিক অৱস্থা। চোৱাচোন, তোমালোকে ভালদৰে বুজিব লাগিব যে মধ্যকালীন অৱস্থাত কি হৈছিলে, ইয়াৰ ঐতিহাসিক সময়ত কি হৈছিলে, মধ্যকালীন সময়ত কি আছিলে, আৰু মডাৰ্নিটিত কি আছিলে। তিনিটা বস্তু তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, তিনিটা বস্তু কনচেপ্ট ক্লিয়াৰ নোহোৱালৈকে তোমালোকে এইখিনি বস্তু বুজি নাপাবা। ঠিক আছে, আধুনিক কালত পৰিৱৰ্তন হৈছিলে সকলো বস্তু। মধ্যকালীন অৱস্থাত কি আছিলে? একদম অন্ধকাৰত পৃথিৱীখন কি হৈ আছিলে? বুৰ গৈ আছিলে, একদম অন্ধকাৰত বুৰ গৈ আছিলে। কিয়? কাৰণ সেইটো সময়ত কি আছিলে? অৰ্থনৈতিক অৱস্থা কেনেকৈ আছিলে? ফেডাৰেলিজম আছিলে। কি আছিলে? ফেডাৰেলিজম, সামন্তবাদী ব্যৱস্থা। এতিয়া সামন্তবাদী ব্যৱস্থা মানে কি? সামন্তবাদী ব্যৱস্থা মানে হৈছে এনেকুৱা এটা ব্যৱস্থা যিটো আছিলে জমিদাৰ প্ৰথাৰ ওপৰত, যিটো আছিলে সাধাৰণ কৃষকসকলৰ শোষণৰ ওপৰত। কি কৰিছিলে? জমিদাৰ প্ৰথা।
চৰকাৰে কি কৰিছিলে ইয়াত যে চাৰ্চ আৰু চৰকাৰ আছিলে নহয় ষ্টেট আছিলে ষ্টেটৰ এজন চৰকাৰ থাকিব সেই চৰকাৰে কি বনাই দিছিলে জমিদাৰ সকল বনাই দিছিলে আৰু এই জমিদাৰ সকলে কি কৰিছিলে তেওঁলোকে মাটিৰ মালিক হৈ বহিছিলে আৰু সাধাৰণ কৃষক সকলক তেওঁলোকে খেতি কৰোৱাইছিলে আৰু যাৰ পৰা তেওঁলোকে ভৰপুৰ পৰিমাণে কি কৰিছিলে টেক্স লৈছিলে ভৰপুৰ পৰিমাণে টেক্স লৈছিলে সাধাৰণ কৃষক সকলৰ এনেকুৱা অৱস্থা পাইছিল যে তেওঁলোকে এসাঁজ খাবলৈকে ভালদৰে পোৱা নাই এনে মৰিব লগা হৈছিল কাপোৰ কানিটো দূৰৰ কথা তেওঁলোকে খাবলৈকে পাৰা নাই চিন্তা কৰাচোন ইমান এটা সেইকাৰণে এইটো সময়ক ডাৰ্ক পিৰিয়ড বুলি কোৱা হয় ঠিক আছে অন্ধকাৰ কাল বুলি কোৱা হয় কিয় কাৰণ এইটো সময়ত একদম অন্ধকাৰ হৈ গৈছিলে কৃষকসকলৰ অৱস্থা একদম শোষণ ক'বই নালাগে এনেকুৱা শোষণ কৰিছিলে যে তেওঁলোকৰ অৱস্থা বেয়াৰ পিনে ডাল খাইছিলে চিন্তা কৰা বন্ধুসকল ইয়াৰ পিছত কি হ'ল মানুহে কয় নহয় কিমান আৰু জাৰিম কিমান এটা বস্তু সহ্য কৰিম এটা সময় এনেকুৱা আহে তুমি যদি কাৰোবাক ডমিনেট কৰিছা এনেকুৱা এটা সময় আহিব যিটো নেকি সময়ত তুমি সেইখিনি গোটেই পাপৰ পৰা কি হ'ব সেই পাপখিনি গোটেইখিনি মোচন হৈ যাব যেনেকুৱা ইংৰাজসকল আমাৰ ইয়াত আহিছিলে আমাৰ ইয়াত প্ৰথমতে ব্যৱসায় কৰিবলৈ আহিছিলে পিছত কি কৰিলে আমাক শাসন কৰিলে আৰু শেষত কি হ'ল তেওঁলোকে পলাবলগীয়া হ'ল আমাৰ ভাৰতৰ পৰা কিয় কাৰণ তেওঁলোকে ইমান অত্যাচাৰ কৰিছিলে যে অত্যাচাৰ বেছি হৈ গৈছিলে হয়তো ঈশ্বৰে চাই লৈছে যে তুমি আৰু ইয়াত থাকিব নোৱাৰা তোমাৰ অত্যাচাৰ বেছি হৈ গৈছে এতিয়া তোমাৰ কাম শেষ আঁতৰি যোৱা ঠিক আছে গতিকে এনেকুৱা হৈ যায় ইয়াতো তেনেকুৱা হৈছে কিমান আৰু এইখিনি জাৰিব মানুহে কোৱাচোন সাধাৰণ কৃষকসকলৰ অৱস্থা একেবাৰে বেয়া আৰু চাৰ্চ আৰু ষ্টেটে মিলি গোটেই বিশ্বখনক অন্ধকাৰ পৃথিৱীত ডুবাই দিলে এনেকুৱা কৰিলে যে তেওঁলোকে গোটেই মিছা কিছুমান কথা লৈ মিছা কিছুমান কি কৰিছিলে চিষ্টেম উলিয়াইছিলে যে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে তোমাক কি হ'ব তোমাক ঈশ্বৰক যদি তুমি দান দক্ষিণা নিদিয়া তেতিয়াহ'লে তুমি কি হৈ যাবা তোমাৰ ইমান পাপ বাঢ়ি যাব যে তুমি মৰাৰ পিছত তোমাৰ শান্তি নহ'ব তুমি ক'ত যাবা নৰকত যাবা হয় না নহয় এনেকুৱা কিছুমান চিষ্টেম আহি গৈছিলে বন্ধুসকল গতিকে এই পিৰিয়ডত বহুত এটা এই জমিদাৰ প্ৰথাই আৰু বেছি ব্যাপকতা আনিছিলে তাত জমিদাৰ প্ৰথাৰ ব্যাপকতা বাঢ়ি গৈছিলে সেইকাৰণে আৰু বেছি সমস্যাই দেখা দিছিলে আৰু কৃষকসকলৰ অৱস্থা একেবাৰে নাইকিয়া হৈ পৰিল কিন্তু বন্ধুসকল চোৱা মজাৰ টুইষ্ট এতিয়া আহিছে হয় না নহয় এতিয়া চোৱা লাহে লাহে কি হয় এতিয়া হ'ল কি 1500 চনত এইটো আমি আলোচনা কৰি আছিলো মধ্যকালীন সময়ৰ কথা কেতিয়াৰ কথা মধ্যকালীন সময়ৰ কথা এতিয়া আহি যাম আমি 1500 শতিকাত কি হ'ল পুনৰ জাগৰণ হ'ল কি হ'ল পুনৰ জাগৰণ মানে কি 1500 শতিকাত পুনৰ জাগৰণ হ'ল মানে কি পুনৰ জাগৰণ মানে হৈছে সেইটো সময়ত মানুহে লাহে লাহে বুজিব পৰা হ'ল মানুহে লাহে লাহে এই অত্যাচাৰৰ শোষণৰ বিৰুদ্ধে মাত মাতিব ধৰিলে মানুহে গম পালে যে আমাক শোষণ কৰা হৈ আছে আমাক অত্যাচাৰ কৰা হৈছে ধৰ্মৰ নামত আমাক কি কৰা হৈছে অত্যাচাৰ কৰা হৈছে হিংসা কৰা হৈছে গতিকে এতিয়া আমি মাত মাতিবই লাগিব তেতিয়া প্ৰথমবাৰৰ কাৰণে হৈছে কি পুনৰ জাগৰণ 1500 চেঞ্চুৰী ঠিক আছে আৰু এটো কাৰ দ্বাৰা কৰা হৈছিল মাৰ্টিন লুথাৰৰ দ্বাৰা মাৰ্টিন লুথাৰে কৰিছিল এইটো আন্দোলন ঠিক আছে কোনে কৰিছিল মাৰ্টিন লুথাৰে এই নাম কি দিয়া হৈছে ধৰ্ম সুধাৰক আন্দোলন এই আন্দোলনৰ কি নাম দিয়া হৈছে ধৰ্ম সুধাৰক আন্দোলন বন্ধুসকল মোৰ স্পেলিং বহুত ৰং হয় তোমালোকে টপিকখিনি বুজাব লাগে সেইকাৰণে মই টপিকখিনি দিছো স্পেলিং ভুল হলে ক্ষমা কৰি দিবা ঠিক আছে ধৰ্ম সুধাৰক আন্দোলন ইয়াত কি হৈছিল ইসাই ধৰ্মত থকা অন্ধবিশ্বাস কৰ্ম নাইকিয়া কৰা এতিয়া তেওঁলোকৰ মেইন যেটো ইস্যু আছিল সেইটো কি আছিল ইসাই ধৰ্মত থকা অন্ধবিশ্বাসসমূহ নাইকিয়া কৰা ইসাই ধৰ্মত বহুত অন্ধবিশ্বাস আছিল সেই অন্ধবিশ্বাস যেতিয়ালৈকে নাইকিয়া নহব তেতিয়ালৈকে কি নহব ডেভেলপমেন্ট নহব তেতিয়ালৈকে মানুহবিলাকে বুজিব পৰা নহব সেই কাৰণে কি কৰিছিল ইসাই ধৰ্মত যিবিলাক অন্ধবিশ্বাস আছিল যিবিলাক কুপ্ৰথা আছিল কুনীতি নিয়ম আছিল সেইবিলাক আতৰ কৰাই আছিল এইটো আন্দোলনৰ মেইন উদ্দেশ্য ঠিক আছে আৰু এই আন্দোলন কৰি কি হল পিছত ইসাই ধৰ্ম দুটা ভাগত বিভক্ত হৈ গল ইসাই ধৰ্মৰ যিবিলাক মানুহ আছিল ইউৰোপত সেইখিনি দুটা পাৰ্টত ডিভাইড হৈ গল ঠিক আছে এটা হৈছে কেথলিক ধৰ্মৰ মানুহ হৈ গল এটা হৈছিল প্ৰটেস্টেণ্ট ধৰ্মৰ মানুহ দুটা পাৰ্টত ডিভাইড হৈ গল কিয় ডিভাইড হৈছে কাৰণ ধৰ্ম সুধাৰক আন্দোলনত কি হৈছে কিছুমান অন্ধবিশ্বাস নাইকিয়া কৰিবলৈ কিছুমানে প্ৰয়াস কৰিছিল যিবিলাকে এইটো অন্ধবিশ্বাসত নাইকিয়া কৰিবলৈ প্ৰয়াস কৰিছিল এইখিনি কি কৰিছিল প্ৰটেস্টেণ্ট হৈ গল আৰু যিবিলাকে এই আগৰ ধৰ্মটো আগৰ পৰম্পৰাই আগৰ অন্ধবিশ্বাস আগৰ কুসংস্কাৰবিলাক মানি লৈ চলিছিল তেওঁলোকক কেথলিক হৈ গল ঠিক আছে
কেথলিক আগৰ পৰাই চলি আছিলে, কেথলিক আগৰ পৰাই আছিলে, তেওঁলোকে কেথলিকতে থাকিছে, কিন্তু এটা নতুন সৃষ্টি হৈ গ'ল প্ৰটেষ্টেণ্ট, যিটো হৈছে নেকি ইয়াৰ বিৰোধ কৰিছিলে। এই ধৰ্মত এই অন্ধবিশ্বাস এইবিলাক যে নাইকিয়া কৰিব লাগে তাৰ ওপৰত তেওঁলোকে ভাবিছিলে, আৰু তেওঁলোকে কি কৰিছিলে, এই ইছাই ধৰ্মৰ পৰা অলপমান আঁতৰি আহি তেওঁলোকে ইছাই ধৰ্মতেই থাকিছিলে, কিন্তু ইছাই ধৰ্মতে কি কৰা হৈছিলে, এটা নতুন গ্ৰুপ, নতুন সমাজৰ সৃষ্টি কৰিছিলে, যিটো নেকি আছিলে প্ৰটেষ্টেণ্ট। ঠিক আছে, তেওঁলোকে প্ৰটেষ্টেণ্ট গ্ৰহণ কৰিছিলে আৰু প্ৰটেষ্টতে থাকিছিলে, আৰু তেওঁলোকে প্ৰটেষ্টেণ্ট মানে কি প্ৰটেষ্ট কৰা, কাক প্ৰটেষ্ট কৰা, অন্ধবিশ্বাসক প্ৰটেষ্ট কৰা। ইছাই ধৰ্মত যিবিলাক অন্ধবিশ্বাস আছে, কুসংস্কাৰ আছে, কুনীতি আছে, এইবিলাক আঁতৰ কৰাই আছিলে তেওঁলোকৰ মূল উদ্দেশ্য এই প্ৰটেষ্টেণ্ট সকলৰ। কিন্তু কেথলিক সকলে কি কৰিছিলে, কোনো ধৰণৰ বিৰোধিতা কৰা নাছিলে, তেওঁলোকে ধৰ্মটো মানি লৈছিলে। ঠিক আছে বন্ধুসকল, আশা কৰিছো এইখিনি বুজি পাইছা তোমালোকে সাৰমৰ্মখিনি। এতিয়া আগতীয়া টপিকত আমি ডিছকাশ্যন কৰিম। ইয়াৰ পিছত বন্ধুসকল, যেতিয়া এই দুটা পাৰ্টি ডিভাইড হৈ গ'ল, ইছাই ধৰ্মৰ লোকসকল যেতিয়া দুটা পাৰ্টি ডিভাইড হৈ গ'ল, তেতিয়া কি হ'ল চোৱা, ইয়াৰ পিছত ৰাজনৈতিক অৱস্থাৰ পৰা লাহে লাহে ধৰ্ম আঁতৰি আহিল। ঠিক আছে, ৰাজনৈতিক অৱস্থাৰ পৰা লাহে লাহে ধৰ্মৰ পৰা আঁতৰি আহিল। ঠিক আছে, মানে ৰাজনৈতিক যিটো অৱস্থা সেইটো কি হৈছে, ধৰ্মৰ পৰা আঁতৰি আহিছে। আগতে ৰাজনৈতিক ব্যৱস্থাটো কি আছিলে, ধৰ্মৰ লগত জড়িত হৈ আছিলে, কাৰণ পাদ্ৰীসকলে যি কৈছিলে সেইটো মানা হৈছিলে। কিন্তু এতিয়া কি হৈছে, যেতিয়াই প্ৰটেষ্টেণ্ট বিলাক ওলাইছে, তেতিয়া তেওঁলোকে কি নামানে, ৰাজনৈতিক অৱস্থাটো ধৰ্মৰ লগত জড়িত কৰিব নিবিচাৰে, তেওঁলোকে আঁতৰি আহিছে, হয় নে নহয়? ইয়াৰ পিছত কি হ'ল বন্ধুসকল চোৱা, লাহে লাহে ছায়েন্সৰ ডেভেলপমেণ্ট হোৱা আৰম্ভ হ'ল। ঠিক আছে, লাহে লাহে কি হ'ল, ছায়েন্সৰ ডেভেলপমেণ্ট হোৱা আৰম্ভ হ'ল। লাহে লাহে মানুহবিলাক অলপ বুজিব পৰা হ'ল, জ্ঞান বুদ্ধি বাঢ়িলে, বিবেক শক্তি বাঢ়িলে, তেওঁলোকে কি কৰিলে, নতুন নতুন বস্তুৰ আৱিষ্কাৰ হোৱাও আৰম্ভ হ'ল। তেতিয়া কি হৈছে, নতুন নতুন বস্তু লাহে লাহে আৱিষ্কাৰ হোৱা আৰম্ভ হৈ গ'ল। তেতিয়া কি হৈ গৈছে চোৱা, এইটো সময়তে কি হ'ল তোমালোকে চিন্তা কৰা, এইটো সময়তে কি হৈছে, যেতিয়াই লাহে লাহে ছায়েন্সৰ ডেভেলপমেণ্ট হৈছে, টেকনলজি বাঢ়িছে, মানুহবিলাক বুজিব পৰা ক্ষমতা বৃদ্ধি হৈ গ'ল, আৰু যেতিয়া বুজিব পৰা ক্ষমতা বৃদ্ধি হৈছে, তেতিয়া কি হৈছে, আমেৰিকাৰ স্বতন্ত্ৰতা সংগ্ৰাম লাগি গৈছে 1776 চনত। কিয় লাগিছে, কাৰণ এইবিলাক মানুহেও স্বাধীন হ'ব বিচাৰে, এইবিলাক মানুহে কি হ'ব বিচাৰে, স্বাধীন হ'ব বিচাৰে। কাৰণ কিয়, তাত ব্ৰিটিছ বিলাকে ৰাজত্ব কৰি আছিলে, তেওঁলোকৰ এতিয়া কি লাগে, তেওঁলোকে ব্ৰিটিছসকলে তাত কিয় গৈছিলে, আমেৰিকাত কিয় গৈছিলে, সেইটো সময়ত দেই আমেৰিকাৰ মানুহবিলাক বৰ বুৰ্বক আছিলে, আজিয়ে চালাক চতুৰ হৈছে, হয় নহয়, আগতে কিন্তু বৰ বুৰ্বক টাইপৰ আছিলে। এতিয়া সেইটো সময়ত কি কৰিছিলে, ব্ৰিটেইনে আমেৰিকাত আহি ৰাজত্ব কৰিছিলে, কোনে, ইংৰাজসকলে। ক'ত ৰাজত্ব কৰি আছিলে, আমেৰিকাত। আৰু কিয় আহিছিলে, ইছাই ধৰ্ম প্ৰৱৰ্তনৰ কাৰণে। কিহৰ কাৰণে, ইছাই ধৰ্ম প্ৰৱৰ্তনৰ কাৰণে। কিন্তু ইছাই ধৰ্ম প্ৰৱৰ্তনৰ নামত তেওঁলোকে কি কৰিছিলে, বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছিলে। চিন্তা কৰা, বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছিলে মানুহৰ ওপৰত, হয়নে নহয়? এইখিনি যন্ত্ৰণাৰ পৰা অসহ্য হৈ কি কৰিছিলে, আমেৰিকাই কি কৰিছিলে, স্বাধীনতা সংগ্ৰামৰ কাৰণে কি কৰিছিলে, যুঁজ দিছিলে। স্বতন্ত্ৰতা সংগ্ৰামৰ কাৰণে কি কৰিছিলে, যুঁজ দিছিলে। কোনে, আমেৰিকাই। কেতিয়া, 1776 চনত। তেতিয়া তেওঁলোকে কি পাইছে, স্বতন্ত্ৰতা পাইছে 1776 চনত। ঠিক আছে, ইয়াৰ পিছত আমেৰিকাৰ দেখা দেখি আৰম্ভ হৈ গ'ল ফৰাচী। ঠিক আছে, ফৰাচী বিপ্লৱ। ফ্ৰান্সতো একেই অৱস্থা, তেনেকুৱাই তেওঁলোকক কি লাগে, স্বাধীনতা লাগে, তেওঁলোকক কি লাগে, সমানতা লাগে, ইকুৱেলিটি লাগে, স্বতন্ত্ৰতা লাগে, লিবাৰেটি লাগে, আৰু কি লাগে, ভাতৃত্ববোধ লাগে। তেওঁলোকক কি লাগে, এই তিনিটাৰ বিষয়ে তেওঁলোকে কি কৰিছিলে, নাৰা লগাইছিলে। কি লগাইছিলে, নাৰা। তেওঁলোকক সমাজত কি কি লাগে বুলি কৈছিলে, সমানতা, স্বতন্ত্ৰ আৰু ভাতৃত্ববোধ, এই তিনিটা সমাজত লাগে বুলি তেওঁলোকে কি কৰিছে, ফৰাচী বিপ্লৱ কৰিছিলে 1789 চনত। ঠিক আছে বন্ধুসকল, ইয়াৰ পিছত এই দুয়োটাই যেতিয়া এই যুঁজখিনি কৰিছিলে, তেতিয়া ইটালীও দেখিলে, ইটালীৰ মানুহবিলাকেও দেখিলে, ঠিক আছে, আমি কিয় নোৱাৰিম, আমিও পাৰিম। ইটালীৰ মানুহবিলাকে কৈছে যে আমিও পাৰিম, কিয় এনেকুৱা, আমি আৰু কিমান দিন এনেকুৱা এটা অন্ধকাৰ পৃথিৱীত বুৰ গৈ থাকিম, কিমান দিন ধৰ্মৰ কথা মানি চলিম। আজি গোটেই জগতবিলাক কি হৈ আছে, স্বাধীনতা পাই আছে, তেওঁলোকে মুক্ত হৈ আছে, ডেভেলপমেণ্ট কৰি আছে, টেকনলজিকেল ডেভেলপমেণ্ট হৈছে, বহুতো আগুৱাই গৈছে, গতিকে এইটো যুগৰ লগত আমিও মিলি চলিব লাগিব। সেইকাৰণে তেওঁলোকে কি কৰিছিলে, ইটালীক, সেইটো সময়ত ইটালী মানে ইটালীটো ইউৰোপৰ ভিতৰতে পৰিছিলে। ঠিক আছে, ইউৰোপৰ ভিতৰত আৰম্ভ হ'ল স্বাধীনতা সংগ্ৰাম। তেতিয়া কি হৈছিলে, ইউৰোপৰ ভিতৰতো কি হৈ গ'ল, স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈ গ'ল। কাৰণ ইয়াত মধ্যকালীন সময়ৰ পৰা কোনো অধিকাৰ প্ৰাপ্ত নাছিল। কাৰণ ইয়াত মধ্যকালীন সময়ৰ পৰা যেতিয়াই পাদ্ৰী আৰু ষ্টেট একেলগ হৈ আছিল, তেতিয়াৰ সময়ৰ পৰা সাধাৰণ জনসাধাৰণক কোনো ধৰণৰ অধিকাৰ তেওঁলোকে দিয়া নাই। গোটেই অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰিছে। না তেওঁলোকৰ সমানতা আছে, না তেওঁলোকৰ স্বতন্ত্ৰতা আছে, না তেওঁলোকৰ মাজত ভাতৃত্ববোধ আছে, না কোনো ধৰণৰ ন্যায় আছে।
একো ব্যৱস্থাই নাছিলে, মাত্ৰ কৃষকসকলক শোষণ কৰা হৈছিলে, তেওঁলোকৰ পৰা বহুত ডাঙৰ আকাৰৰ টেক্স লোৱা হৈছিলে, এইখিনি ব্যৱস্থা আছিলে। এতিয়া চিন্তা কৰা সেইখিনি সময়ৰ পৰা লাহে লাহে এতিয়া যেতিয়া ডেভেলপ হৈছে তেওঁলোকে কি কৰিছে, এইখিনি বস্তু কি কৰিছে, পৰিৱৰ্তন সাধন কৰিছে। ঠিক আছে বন্ধুসকল, এইখিনিতো বুজি পাইছা কনচেপ্টখিনি, আকৌ বুজাব লাগিব। কি হৈছে, দুটা ধৰ্মত ডিভাইড হৈ গ'ল। ইছাই ধৰ্মটো এটা হৈছে প্ৰটেষ্টেণ্ট, এটা হৈছিলে কেথলিক। কেথলিক যিটো পুৰণা ধৰ্ম মানি চলে সেইখিনিয়ে, আৰু যিটো প্ৰটেষ্টেণ্ট হৈছিলে সেইটোৱে কি কৰিছিলে, ধৰ্মৰ পৰা আঁতৰি গৈছিলে। তেওঁলোকে ভাবিছিলে যে ধৰ্মৰ পৰা ৰাজনৈতিক ব্যৱস্থা কি কৰিব লাগে, আঁতৰ কৰিব লাগে। সেই অনুযায়ী তেওঁলোকে কি কৰিছিলে, আঁতৰ কৰিছিলে, ধৰ্মৰ পৰা আঁতৰি আহিল। ইয়াৰ পিছত ছায়েন্স আৰু টেকন'লজিৰ ডেভেলপমেণ্ট হ'ল গোটেই বিশ্বতে। যেতিয়াই ছায়েন্স আৰু টেকন'লজিৰ ডেভেলপমেণ্ট হ'ল, কিছুমান দেশে কি পাইছে, স্বাধীনতা পাইছে, মুক্ত হৈছে, তেতিয়াই কি কৰিলে, আমেৰিকাই ভাবিলে যে আমি স্বতন্ত্ৰতা সংগ্ৰাম কৰিম। তেতিয়া প্ৰথমবাৰৰ কাৰণে 1776 চনত কি কৰিছিলে, আমেৰিকাই স্বতন্ত্ৰতা সংগ্ৰাম চলাইছিলে। ইয়াৰ পিছত ফৰাচী বিপ্লৱ হ'ল একেই কাৰণত, কিহৰ কাৰণে, সমানতা, স্বতন্ত্ৰতা, ভাতৃত্ববোধৰ কাৰণে। ইয়াৰ পিছত ইটালীৰ একীকৰণ হ'ল। ইটালী কি হৈছে, একীকৰণ হৈছে, আমিও পাৰিম বুলি তেওঁলোকে ভাবিছে, তেওঁলোকে সংগ্ৰাম কৰিছে। ঠিক আছে, কিহৰ কাৰণে সংগ্ৰাম কৰিছে, কাৰণ মধ্যকালীন সময়ৰ পৰা তেওঁলোকৰ কোনো অধিকাৰ প্ৰাপ্ত নাছিলে। আই হোপ তোমালোকে বুজি পাইছা কনচেপ্টটো। এতিয়া নেক্সট আমি অলপ আৰু আগুৱাই যাম, পিছত কি হ'ল। ঠিক আছে, যেতিয়া তেওঁলোকে কোনো অধিকাৰ পোৱা নাই, তেওঁলোকে কি কৰিলে, এতিয়া নিশ্চয় কিবা এটা বস্তু তেওঁলোকে কৰিব, হয় নে নহয়, সেইখিনি এতিয়া আমি ডিছকাশ্যন কৰিম। তেতিয়াৰ পৰা বন্ধুসকল সমাজত বহুতো পৰিৱৰ্তন সাধন হ'ল। ঠিক আছে, এই পৰিৱৰ্তন যিবিলাক সাধন হৈছে, সেই পৰিৱৰ্তন কাৰণ এতিয়া কি কৰিছিলে, তেওঁলোকে ধৰ্মৰ পৰা আঁতৰি আহিছে। অকল যে ইউৰোপত তেনেকুৱা নহয়, বিশ্বৰ প্ৰায় সকলো ঠাইতে কি কৰিছিলে, মানুহবিলাক লাহে লাহে কি কৰিছে, ধৰ্মৰ পৰা আঁতৰি আহিছে আৰু নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্যখিনি বুজি পাইছে। আৰু যিবিলাক ছায়েন্স টেকন'লজি এইবিলাকো বুজি পাইছে, এইবিলাকো ডেভেলপ কৰিবলৈ আৰম্ভ কৰিছে। তেতিয়া কি হ'ল, সামাজিক পৰিৱৰ্তন হ'ল। কি পৰিৱৰ্তন হ'ল, কাৰখানাৰ নিৰ্মাণ হোৱা আৰম্ভ হ'ল। সকলো ঠাইতে কি হৈছে, কাৰখানা, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱা আৰম্ভ হৈ গ'ল। সকলো ঠাইতে কি হৈছে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে, ইণ্ডাষ্ট্ৰিবিলাক বাঢ়িবলৈ ধৰিছে। সাম্যবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তন হ'ল। আগতে কি আছিলে, সাম্যবাদ, এতিয়া কি হৈছে, এইটো পৰিৱৰ্তন হৈ ক'ত আহিছে, পুঁজিবাদ। সাম্যবাদ মানে কি আৰু পুঁজিবাদ মানে কি, এইটো বস্তু তোমালোকে ক্লাছ তোমালোকে ক্লাছ 12তো ভালদৰে বুজি আহিছা, সাম্যবাদ আৰু পুঁজিবাদ, হয় নে নহয়। সাম্যবাদ মানে সকলোৱে কি কৰিব, ইনকাম কৰিব, আনি ধনখিনি জমা কৰিব, পিছত কি কৰিব, চৰকাৰে এই ধনখিনি সমানভাৱে সকলোকে বিতৰণ কৰি দিব। সকলোৱে কি কৰিব, ধনখিনি একেলগে আনিব, গোটাই সকলোৱে মিলি ধনখিনি উপাৰ্জন কৰিব। যেতিয়াই ধনখিনি উপাৰ্জন কৰিব, তেতিয়া কি হ'ব, গোটেইখিনিক এইখিনি ধন আকৌ সমানভাৱে বিতৰণ কৰা হ'ব। ঠিক আছে বন্ধুসকল, কিন্তু মোৰ হিচাপত গ'লে এইটো অন্যায়। কাৰণ কোনোবাই বেছি ইনকাম কৰিব, কোনোবাই কম ইনকাম কৰিব, কোনোবাই নকৰিবও পাৰে। এতিয়া যিবিলাকে কষ্ট বেছি কৰিছে আৰু যিবিলাকে একেবাৰে কষ্ট কৰা নাই, তথাপি কি হ'ব, সকলোৱে একেই পৰিমাণে ধন পাব। সেইটো কেনেকুৱা যুক্তিৰ কথা হ'ল বন্ধুসকল। সেইকাৰণে কি কৰিব লাগে, এইখিনিৰ ব্যৱস্থাৰ পৰা পৰিৱৰ্তন হৈ কি আহিল, পুঁজিবাদী ব্যৱস্থা। ইয়াত কি হৈছিলে, যোনে যিমান ইনকাম কৰিব সেইখিনি নিজৰ, ঠিক আছে, নিজৰ প্ৰপাৰ্টি হ'ব। ঠিক আছে, মানে কেপিটেলাইজেশ্যন হ'ব, অৰ্থাৎ যিখিনি বস্তু উৎপাদন হ'ব সেইখিনি চৰকাৰৰ হাতত নহয়, ব্যক্তিৰ হাতত থাকিব। ব্যক্তিয়ে নিজেই নিজাববীয়াকৈ যিকোনো কাৰ্য কৰিব পাৰিব, আৰু যিখিনি ইনকাম কৰিব, যিখিনি সম্পত্তি তেওঁ অৰ্জিত কৰিব, এইখিনি তেওঁৰে থাকিব। ঠিক আছে, ইয়াত কোনো ডিভাইড নহয়। সেইকাৰণে কি হৈ গ'ল, কম্পিটিশ্যনটো বাঢ়ি গ'ল। কম্পিটিশ্যন যেতিয়াই বাঢ়িব, কোনো এটা বস্তুত কম্পিটিশ্যন বাঢ়িলে ডেভেলপমেণ্টটো সিমানেই হ'ব। আৰু তেতিয়াৰ পৰা কি হৈ গ'ল, এক শ্ৰেণীৰ মানুহ একেবাৰে ওপৰত স্থানত গৈ পালে, একেবাৰে ওপৰৰ স্থানত গৈ পালে। ঠিক আছে, আৰু এক শ্ৰেণীৰ মানুহ একদম তলতীয়া হৈ গ'ল। কাৰণ যিবিলাকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনত বিশেষভাৱে ডেভেলপমেণ্ট কৰিব পাৰিছে, তেওঁলোকে বহুত ধনী হৈ গ'ল। আৰু যিখিনি একেবাৰে ডেভেলপমেণ্ট কৰিব পৰা নাই, তেওঁলোকে একেবাৰে তলত আহি গ'ল। ঠিক আছে, ডেভেলপমেণ্ট এই ধৰণে হৈছে যে এক শ্ৰেণীৰ মানুহ একদম ওপৰত গ'ল, এক শ্ৰেণীৰ মানুহ একদম তলত আহি পালে। চোৱা, ইয়াৰ পিছত কি হ'ল, 1750 to 1850 তাত কি হ'ল, মেচিনৰ সহায়ত উৎপাদন। এতিয়াৰ পৰা কি হৈ গ'ল, যেতিয়া আধুনিকতা আহিছে তেতিয়া কি হৈ গ'ল, 1750 পৰা 1850 কি হৈ গ'ল, মেচিনৰ সহায়ত উৎপাদন হোৱা আৰম্ভ হৈ গ'ল। তেতিয়া কিহৰ পৰা আৰম্ভ হয়, যিটো সামাজিক পৰিৱৰ্তন কৰিছে, তেতিয়া আগতেতো মেচিনৰ সহায়ত উৎপাদন কৰা নাছিলে। আজিকালি কি হৈছে, 1750 পৰা 1850 ভিতৰত কি হৈছে, মেচিনৰ পৰা উৎপাদন যিটো একদম তীব্ৰ গতিত বাঢ়িবলৈ ধৰিলে। সকলো মানুহে মেচিনৰ পৰা উৎপাদন কৰিবলৈ শিকিলে। মেচিন, কম্পিউটাৰ, টেকন'লজি, নতুন নতুন আধুনিক যিবিলাক মেচিন, সেইবিলাক আৱিষ্কাৰ হোৱা আৰম্ভ হ'ল। আৰু কামটো মানুহৰ কাৰণে একদম সহজগম্য হৈ পৰিল, একদম সহজতে মানুহে কাম কৰিব পৰা হৈ গ'ল। ঠিক আছে, এতিয়া যিহেতু মেচিনো আছে, কাৰখানাও আছে, হয় নে নহয়, কেপিটেলো আছে, চব আছে, সকলো চিষ্টেম আছে। কিন্তু সকলো দেশতে তোমালোকে চিন্তা কৰাচোন, সকলো দেশতে সকলো বস্তু পোৱা সম্ভৱ নেকি? সম্ভৱ নহয়, হয় নে নহয়। কিছুমান বস্তু আমি কি কৰিব লাগে, তোমালোকে ইণ্ডিয়াত চিন্তা কৰা। ইণ্ডিয়াত যদি কয় যে আমি কি কৰিম, চেল্ফলি সকলো বনাম, আমাৰ দেশতে পাৰিব নেকি? নোৱাৰে। বেলেগ দেশৰ পৰা ডিপেণ্ড হ'বই লাগিব, বেলেগ দেশৰ পৰা কিবা নহ'লে কিবা বস্তু আনিবই লাগিব, হয় নে নহয়। কিবা বস্তু যদি নানে, তেতিয়াহ'লে
সকলো বস্তু বনাব নোৱাৰিব সকলো যে টেকনলজিকেল বস্তু যে ভাৰতত উপলব্ধ আছে তেনেকুৱা নহয় বহুতো বস্তু আমেৰিকাৰ পৰা ব্ৰিটিছৰ পৰা ফ্ৰান্সৰ পৰা ৰাছিয়াৰ পৰা ভাৰতে আনি আছে আৰু আনিহে বনাই আছে হয়নে নহয় এইবিলাক বস্তু কি কৰিব লাগিব আমি বাহিৰৰ পৰা কিছুমান বস্তু আনিব লাগিব সামগ্ৰী তোমালোকে চিন্তা কৰা আনকি আমি আটাও বাহিৰৰ পৰা আনিব লগা হৈ যায় আনকি আমি পিঁয়াজো কি কৰিব লাগে পাকিস্তানৰ ওপৰত ডিপেণ্ড হ'ব লাগে তেলৰ কাৰণে ইৰাণ ইৰাকৰ ওপৰত ডিপেণ্ড হ'ব লাগে গতিকে কেঁচা সামগ্ৰীৰ কাৰণে আমি বেলেগ দেশত সন্ধান কৰোঁ তেতিয়া কি হৈ গ'ল কেঁচা সামগ্ৰীৰ অভাৱ হৈ গ'ল কি হৈছে কেঁচা যিবিলাক ৰ মেটেৰিয়েলছ আছিলে সেইবিলাকৰ কি হৈছে অভাৱ হৈছে আৰু তেতিয়া কেঁচা সামগ্ৰীৰ অভাৱ হোৱাৰ কাৰণে কি কৰা হৈছে এই কেঁচা সামগ্ৰী পোৱাৰ উদ্দেশ্যত কি কৰিছে এই কেঁচা সামগ্ৰী পোৱাৰ উদ্দেশ্যত যিবিলাকে টেকনলজিকেল ক্ষেত্ৰত বহুতো ডেভেলপমেণ্ট কৰি লৈছে যিবিলাক ৰাষ্ট্ৰ সেইবিলাকে কেঁচা সামগ্ৰীৰ সন্ধানত বেলেগ দেশলৈ গ'ল যাতে তেওঁলোকে তাৰ পৰা কেঁচা সামগ্ৰীবিলাক আনি তেওঁলোকে উৎপাদন কৰিব পাৰে কিন্তু যেতিয়াই এই উন্নত দেশবিলাক আমেৰিকা হ'ব পাৰে আমেৰিকাটো সেই সময়ত ইমান নাই ব্ৰিটেইন আমি স্পেচিয়েলি ক'ব পাৰিম ব্ৰিটেইন ইটালী ফ্ৰান্স জাৰ্মানী এইবিলাক দেশ কি হৈ আছিলে সেইটো সময়ত কি কৰা হৈছিলে পশ্চিমীয়া দেশবিলাক বেছি কি হৈছিলে উন্নত আছিলে আৰু এই উন্নত দেশবিলাকে কি কৰিছিলে বেলেগ দেশলৈ গৈছিলে কিহৰ উদ্দেশ্যত কেঁচা সামগ্ৰী উৎপাদনৰ উদ্দেশ্যত কেঁচা সামগ্ৰী তাৰ পৰা আনিবলৈ কিন্তু তাত গৈ যেতিয়া তেওঁলোকে দেখিলে জনসাধাৰণ যে এইবিলাকৰ মাজত কোনো সভ্যতা নাই তেওঁলোকৰ মাজত কোনো পশ্চিমীয়া সভ্যতা এতিয়ালৈকে অহা নাই কোনো টেকনলজিকেল ডেভেলপমেণ্ট হোৱা নাই কোনো ধৰণৰ চাইণ্টিফিক তেওঁলোকে বাতাবৰণ নাই গতিকে তেওঁলোকে কি কৰিছে তাত গৈ নিজৰ যিটো দেখুৱাব বিচাৰিছে যে এনেকুৱা তোমালোকে আমাৰ ভাৱত চলা আমাৰ লোকৰ নিচিনা চলা আমাৰ লোকৰ নিচিনা হোৱা আমাৰ লোকৰ সভ্যতা গ্ৰহণ কৰা তেতিয়া তোমালোকৰ উন্নতি হ'ব চাইণ্টিফিক বস্তুবিলাক তোমালোকে বুজি পাবা এনেকুৱা প্ৰথমতে বুজনি দিলে সেইবিলাক দেশবিলাকৰ মানুহক ঠিক আছে তেতিয়া মানুহবিলাকেতো অলগদ্ধ মানুহ আছিলে স্পেচিয়েলি আমাৰ ভাৰতে ক'ব পাৰিম আমি ভাৰতো তেনেকৈ আছিলে ভাৰততো ইংৰাজসকল এনেকুৱাই আহিছিলে ঠিক আছে এনেকুৱা যেতিয়া বুজনি দিছে তে ভাৰতে ভাবিলে আমি ভাৰতৰ এক্সাম্পল লৈছোঁ দেই ইয়াত বেলেগ ৰাষ্ট্ৰও আছিলে দক্ষিণ আফ্ৰিকা এনেকুৱা বহুত আছিলে চোৱা ভাৰতৰ মানুহবিলাকে ভাবিলে এইটোতো সত্য পশ্চিমীয়া দেশসমূহ দেখোন বিৰাট আগুৱাই গ'ল তেওঁলোকে কম্পিউটাৰ আৱিষ্কাৰ কৰিলে তেওঁলোকে মেচিনৰ সহায়ত আৱিষ্কাৰ কৰিবলৈ শিকিলে তেওঁলোকে আজি চন্দ্ৰত গৈ পাইছে হয় নে নহয় তেওঁলোকে আজি ক'ত পাইছে এই আকাশৰ বস্তুবিলাক তেওঁলোকে বিভিন্ন ধৰণৰ বস্তুৰ আৱিষ্কাৰ কৰিছে বিভিন্ন বস্তু যদি তেওঁলোকে কৰিছে তেতিয়াহ'লে তেওঁলোকৰ সভ্যতাটো বহুত উন্নত মানৰ হ'ব তেতিয়া ভাৰতে কি কৰিলে তেওঁলোকক আৰু ভগৱান স্বৰূপ মানিবলৈ আৰম্ভ কৰি দিলে যে এইবিলাকে ভগৱান আহিছে এইবিলাকে উপাসনা কৰা এইবিলাকে সকলো তেতিয়া কি হৈ গ'ল এই লাহে লাহে কলনী বনাবলৈ আৰম্ভ কৰি দিলে তেওঁলোকে কি কৰিছিলে লাহে লাহে ভাৰতক দখল কৰি দিলে এনেকুৱা দক্ষিণ আফ্ৰিকাক দখল কৰি দিলে এনেকুৱা বহুতো ৰাষ্ট্ৰক কি কৰিছিলে নিজৰ আধিপত্যলৈ তেওঁলোকে পৰিগণিত কৰিছিলে আৰু কি কৰিছিলে তেওঁলোকে যিখিনি কেঁচা সামগ্ৰী আছিলে তেওঁলোকৰ বিজনেছো চোৱা তেওঁলোকৰ যিখিনি কেঁচা সামগ্ৰী আছিলে এইখিনি ভাৰতৰ পৰা ধৰি লোৱা কেঁচা সামগ্ৰী এটা লৈ গৈছে ক'ত লৈ গৈছে ইংলেণ্ডলৈ তাতে এইটো মেনুফেকচাৰিং কৰিব মেনুফেকচাৰিং কৰি আকৌ বস্তুটো বেচিব নে ক'ত ভাৰততেই বেচিব চিন্তা কৰা ইয়াৰ পৰা তেওঁলোকৰ বিজনেছটো হৈ গ'ল ডেভেলপমেণ্টটো কাৰ হ'ব ইয়াৰে হ'ব আৰু ভাৰতৰ বস্তুখিনি নাইকিয়া হ'ব চুৰি হৈ আছে নে নাই চিন্তা কৰাচোন লাহে লাহে কলনী বনালে বহুতো দেশে স্পেচিয়েলি কাক বুলি ক'ব পাৰি আমি কলনাইজেশ্যন ষ্টাৰ্ট হ'ল মানে উপনিৱেশ বুজি পাইছানে বন্ধুসকল উপনিৱেশ মানে হৈছে কোনো এটা ৰাষ্ট্ৰত আন এটা ৰাষ্ট্ৰই গৈ দখল কৰি লোৱা ধৰি লোৱা ইংৰাজসকলে ভাৰতত আহি দখল কৰি লৈছিলে এই দখল কৰা যিটো বস্তু সেইটো কোৱা হয় কলনাইজেশ্যন উপনিৱেশ ঠিক আছে উপনিৱেশ শাসন আমাৰ ইয়াত প্ৰায় 200 বছৰ কাল কলনী কোনে পাতি আছিলে ব্ৰিটিছে পাতি আছিলে ঠিক আছে ইয়াৰ আগত আৰু মোগল আছিলে আহোমসকল আছিলে বহুতো আছিলে সেইবিলাক বাদ দিয়া এতিয়া আমি চাওঁ কি হয় কলনাইজেশ্যন উপনিৱেশ পাতিলে ঠিক আছে সেই সময়ত স্পেচিয়েল যিবিলাক আছিলে উপনিৱেশ পাতা যিবিলাকে নিজে নেকি নিজৰ আধিপত্য বিভিন্ন দেশত বিস্তাৰ কৰিছে তাৰ ভিতৰত স্পেচিয়েল আছিলে এই তিনিটা ৰাষ্ট্ৰইহে বেছি কি কৰিছিলে কলনী পাতিবলৈ সক্ষম হৈছিলে কাৰণ সেইটো সময়ত এই তিনিটা ৰাষ্ট্ৰতে কি আছিলে বেছি টেকনলজিকেল ক্ষেত্ৰত হওক বা আধুনিক ক্ষেত্ৰত হওক তেওঁলোকে আগুৱাই পৰিছিলে কাৰণ এইখিনি পশ্চিমীয়া দেশ আৰু যিমানবিলাক চাইণ্টিষ্ট বা বিদ্বানসকল আছিলে যিমানসকল ফিলচফাৰ আছিলে চব ক'ৰ পৰা আহিছিলে চব ক'ৰ পৰা বিলং কৰিছিলে চব এইবিলাক দেশৰ পৰাহে বিলং কৰিছিলে পশ্চিমীয়া দেশ সভ্যতাৰ পৰা সেইকাৰণে তেওঁলোকৰতো অলপমান বেছি উন্নত হৈছে স্পেচিয়েলি নিউ ফ্ৰান্স মানে নহয় নিউ স্পেইন আৰু ব্ৰিটিছৰতো চিন্তা কৰা তেওঁলোকে ইমান কলনী পাতিছিলে যে 90 এবভ কলনীজ তেওঁলোকে বনাই লৈছিলে 90 এবভ সেইকাৰণে কোৱা হয় নহয় বোলে ব্ৰিটিছৰ কেতিয়াও ৰাতি নহয় কিয় ৰাতি নহয় কাৰণ য'ত যাম তাতেই ব্ৰিটিছ পাম ঠিক আছে ব্ৰিটিছ থাকিবই আমেৰিকাৰ পৰা ভাৰতলৈকে য'ত চিন্তা কৰা
এনেকেটা সময় আছিলে যে ব্ৰিটিছে গোটেই ৱৰ্ল্ডত নিজৰ আধিপত্য বিস্তাৰ কৰি লৈছিলে। চিন্তা কৰাচোন 90 ষ্টেট, চিন্তা কৰা কিমান ডাঙৰ এটা কথা, হয়নে নহয়? মানে এনেকুৱা উপনিৱেশ পাতি লৈছিলে। আৰু এই উপনিৱেশ যেতিয়াই পাতিছে লাহে লাহে নিজৰ ৰাষ্ট্ৰ বনাবলৈ ধৰিলে, তেতিয়া কি হৈ গ'ল, এটা বস্তুৰ কাৰণে পাৱাৰ কাৰণে সংগ্ৰাম হৈ গ'ল, শক্তিৰ কাৰণে। তেতিয়া কি লাগে, লাহে লাহে লাগিল শক্তি, কাৰ কোনে শক্তি বনাব পাৰিব, ঠিক আছে, শক্তি। ইয়াৰ পিছত কি হৈছে, কাৰ কিমান শক্তি হ'ব, নিজৰ ষ্টেটাছৰ ওপৰত গ'ল, ষ্টেটাছ বনাব, কি বনাব, ষ্টেটাছ, নিজৰ ষ্টেটাছ বনাব, নিজৰ শক্তি পাৱাৰ বনাব, ঠিক আছে। এইখিনি বনাবলৈ কি কৰিছে তেওঁলোকে, সংগ্ৰাম কৰা আৰম্ভ কৰি দিলে, ঠিক আছে। ইয়াৰ পৰা কম্পিটিশ্যন লাগি গ'ল, যোনে বেছি কলনিজ বনাব পাৰিব, যোনে বেছি কলনিজ বনাব পাৰিব, সি বোলে কি হ'ব, গোটেই বিশ্বৰ ভিতৰত নাম্বাৰ 1 পজিশ্যনত থাকিব। গোটেই বিশ্বৰ ভিতৰত কি থাকিব, 1 পজিশ্যনত থাকিব। তেতিয়াই কম্পিটিশ্যন বাঢ়ি গ'ল। ই ভাবিছে মই নাম্বাৰ 1 হ'ম, ই ভাবিছে মই নাম্বাৰ 1 হ'ম, ই ভাবিছে মই নাম্বাৰ 1 হ'ম। এই নাম্বাৰ 1 হোৱাৰ উদ্দেশ্যত তেওঁলোকে গোটেই বিশ্ববাসীক কি কৰিছে, জাপি ধৰিছে, নিজৰ তলতীয়া কৰি লৈছে, নিজৰ আধিপত্য বিস্তাৰ কৰি লৈছে বন্ধুসকল, ঠিক আছে। এতিয়া আকৌ হিংসাটো বাঢ়িবলৈ ধৰিছে, হয় নে নহয়, বাঢ়িবলৈ ধৰিছে। প্ৰথমতে কি আছিলে, এটা হিংসা ৰূপ আছিলে, লাহে লাহে সেইখিনি নাইকিয়া হৈ গ'ল। মধ্য পিৰিয়ডত আমি গৈছিলোঁ, হয় নে নহয়, মধ্য পিৰিয়ডত বৰ হিংসা আছিলে, হয় নে নহয়, ৰজাৰ শাসন আছিলে, সেইবিলাক মানুহে বুজি পোৱা নাছিলে, হয় নে নহয়। পিছত লাহে লাহে কি হৈ গ'ল, এই তাৰ পৰা আমি আঁতৰি আহিলোঁ, আমি চাৰ্চৰ পৰা আঁতৰি আহিলোঁ, ৰাষ্ট্ৰক পৃথক কৰিলোঁ, ছায়েন্স এণ্ড টেকন'লজিৰ ডেভেলপমেণ্ট কৰিলোঁ। কিন্তু গৈ থৈ এই ছায়েন্স আৰু টেকন'লজি ডেভেলপমেণ্ট হোৱাৰ পিছতো আৰু বেছি সমস্যাই দেখা দিলে, যিটো আছিলে নেকি কলনাইজেশ্যনক গোটেই বিশ্বকে কি কৰিছিলে, আতংকৰ সৃষ্টি কৰিছিলে, আৰু গোটেই বিশ্বত কি কৰিছিলে, এটা কলনিৰ সৃষ্টি হৈ গৈছিলে। স্পেচিয়েলিটো দক্ষিণ আফ্ৰিকাৰ অৱস্থাবিলাকেই বেয়া আছিলে। এনেকুৱা অৱস্থা কৰিছে দক্ষিণ আফ্ৰিকাৰ, মানে ক'বই নালাগে, ব্ৰিটিছবিলাকে, ঠিক আছে। অত্যাচাৰৰ ওপৰত অত্যাচাৰ কৰিছিলে, তাত কলা বৰণীয়া মানুহবিলাকৰ ওপৰত কি ক'ম আৰু, একদম ডেঞ্জাৰ ৰূপত তেওঁলোকে ডিছক্ৰিমিনেশ্যন কৰিছিলে, ঠিক আছে। এতিয়া চোৱা, এইখিনিতো হ'ল, কিন্তু এতিয়া আকৌ কি হৈ গ'ল, আকৌ এই মানুহবিলাকে বুজি পালে, ঠিক আছে। যিবিলাক কলনি পাতি আছিলে, ভাৰত হওক দক্ষিণ আফ্ৰিকা হওক, এইবিলাক মানুহে বুজি পালে যে এইবিলাকে আমাক মূৰ্খ বনাই আছে, ঠিক আছে, যে আমিও পাৰিম, আমাৰ ভিতৰত পাৱাৰ এণ্ড ফাংচন আছে, আমিও এইখিনি ষ্টাৰ্ট কৰিলে আমিও তৰক্কি কৰিব পাৰিম, আমিও ডিজিটেল হ'ব পাৰিম। তেতিয়াৰ পৰা তেওঁলোকে কি কৰিলে, এই আকৌ কি হৈ গ'ল, কলনাইজেশ্যন হৈ গ'ল, আকৌ কি হৈ গ'ল, তেওঁলোকে স্বাধীনতা বিচাৰিলে। বিভিন্ন দেশসমূহে, ভাৰতো তোমালোকে জানা যে 1900 কিমান চনত, 47 চনত স্বাধীনতা পালে ভাৰতে, হয় নে নহয়। এনেকুৱা বিভিন্ন ৰাষ্ট্ৰসমূহে কি কৰিছে, স্বাধীন প্ৰাপ্ত হৈছে, আকৌ কলনিৰ পৰা মুক্ত হৈছে তেওঁলোকে, ঠিক আছে। কলনিৰ পৰা মুক্ত হৈ নিজে নিজে নেশ্যন ষ্টেট বনাবলৈ ধৰিলে, নিজে নিজে কি বনাইছে, নিজৰ নেশ্যন ষ্টেট বনাইছে, ঠিক আছে। নেশ্যন ষ্টেট মানে কি, এইটো তোমালোকক মই কৈ দিম, এইখিনি তোমালোকে লিখি লোৱা। এতিয়া বন্ধুসকল চাই লোৱা, নেশ্যন ষ্টেট মানে কি। নেশ্যন ষ্টেট মানে হৈছে যিটো নেকি দেশৰ নিজৰ মাটি থাকিব, জনসংখ্যা থাকিব, চৰকাৰ থাকিব, আৰু সাৰ্বভৌমতা থাকিব। এই চাৰিটা থাকিলে আমি তাক কি বুলি ক'ম, নেশ্যন ষ্টেট। মানে কি হৈছিলে, যেতিয়াই তেওঁলোক উপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিলে, তেতিয়া যিসকল ৰাষ্ট্ৰৰ নাকি কি হ'ব, নিজৰ মাটি থাকিব, জনসংখ্যা এটা থাকিব, চৰকাৰ এটা থাকিব, আৰু সাৰ্বভৌম ক্ষমতা থাকিব, সেইসকলকে কোৱা হ'ব কি, নেশ্যন ষ্টেট বুলি, ঠিক আছে। এতিয়া আমি চাওঁ কি হৈছে, চোৱা, 1500 শতিকাৰ পৰা 18 শতিকাৰ ভিতৰত যি ঘটনা ঘটিলে, এই সময়কে আমি কি বুলি ক'ব পাৰিম, আধুনিক কাল বুলি ক'ব পাৰিম। কি বুলি ক'ব পাৰিম, আধুনিক কাল। এইখিনি যে তোমালোকৰ লগত মই ডিছকাশ্যন কৰিছোঁ, প্ৰথমত কি আছিলে, চাৰ্চ আছিলে, ষ্টেট আছিলে, তাৰ পৰা আকৌ এই পাদ্ৰীসকলক লাহে লাহে কি হ'ল, নামানা হ'ল মানুহবিলাকে, তাৰ পৰা ইছাই ধৰ্মত দুটা পাৰ্থক্য ঘটিল, কি হৈছে, দুটা বিভাজন হৈ গ'ল ধৰ্মৰ মাজত, এটা হৈছে কেথলিক, এটা হৈছিলে প্ৰটেষ্টিয়ান। এইবিলাক ঘটাৰ পিছত কি হৈছে, লাহে লাহে ছায়েন্স ডেভেলপমেণ্ট হ'ল, টেকন'লজি ডেভেলপমেণ্ট হ'ল, এনেকুৱা ডেভেলপমেণ্ট হয়, আকৌ ৰাষ্ট্ৰবিলাক উন্নতি হ'ল। উন্নতি হোৱাৰ পিছত উপনিৱেশ পাতিলে, বেলেগ ৰাষ্ট্ৰত উপনিৱেশ পাতাৰ পিছত উপনিৱেশ আকৌ নাইকিয়া হ'ল। এই যিখিনি সময়ছোৱা, তাকে আমি কি বুলি ক'ব পাৰিম, আধুনিক কাল বুলি ক'ব পাৰিম, ঠিক আছে। কাৰণ এই কালতে কি হৈছে, আমাৰ ডেভেলপমেণ্টবিলাক হৈছে, ঠিক আছে। এতিয়া চাওঁ, এতিয়া এই ডেভেলপমেণ্টত বিশেষ অৰিহণা যোগোৱা ব্যক্তি যিসকল আছে, যিসকলে নেকি নিজৰ ভাৱধাৰাৰ দ্বাৰা, নিজৰ লিখনিৰ দ্বাৰা গোটেই সমাজখনক পৰিৱৰ্তন কৰি দিছে,
ৰাষ্ট্ৰ ব্যৱস্থাটোক পৰিৱৰ্তন কৰি দিছে, এখন দেশৰ চৰকাৰ কেনেকৈ হ'ব লাগে এই গোটেইখিনি পৰিৱৰ্তন কৰিছে। সেইখিনিত বিশেষ কিছুমান ব্যক্তিসকল, বিশেষ কিছুমান তত্ত্ববিদসকল আছে। এইবিলাকৰ ভিতৰত প্ৰথম হৈছে সংজ্ঞা দিয়া আছিলে মেকিয়াভেলি। প্ৰথম আছিলে কোন? মেকিয়াভেলি। মেকিয়াভেলিয়ে কি কৰিছিলে, এই যিটো আধুনিক সমাজৰ কাৰণে প্ৰথম সংজ্ঞা দিছিলে যে প্ৰথম ৰাষ্ট্ৰ কেনেকৈ হ'ব, ৰাষ্ট্ৰ ব্যৱস্থা কেনেকৈ হ'ব, চৰকাৰ কেনেকৈ পৰিচালনা কৰিব, আগতে ৰাষ্ট্ৰবিলাক কেনেকুৱা আছিল, এইটো প্ৰথম সংজ্ঞা দিছিলে কোনে? মেকিয়াভেলিয়ে। ঠিক আছে। কিন্তু তেওঁৰ যিটো সংজ্ঞা সেইটো ইমান পৰিমাণে শুদ্ধ নাছিলে, সেইকাৰণে আকৌ এইটো দোহাৰিছিলে কোনে? জন লকে। সেইকাৰণে জন লকক কি বুলি কোৱা হয়? আধুনিক ৰাজনৈতিক দৰ্শনৰ পিতৃ বুলি কোৱা হয়। আধুনিক ৰাজনৈতিক দৰ্শনৰ পিতৃ বুলি কোৱা হয় কোনো কাক? জন লকক। ইয়াৰ পিছতো আৰু আহিছে ৰুচিয়েও সংজ্ঞা দিছে। ৰুচিয়ে বেলেগ ধৰণৰ অলপ ৰাষ্ট্ৰৰ চিন্তা কৰিছে, ৰাষ্ট্ৰৰ পৰিকল্পনা বেলেগ ধৰণে চিন্তা কৰিছে, গতিকে ইয়াৰ পিছত ৰুচিয়ে কৰিছে। গতিকে ইয়াৰ পিছত পৰ্যায়বোৰত আমি প্ৰথম যিটো ৰাজনৈতিক দৰ্শনত আমি প্ৰথম আমাৰ BA 5th চেমত এইখিনিৰ বিষয়ে ডিছকাশ্যন কৰিছিলোঁ, মেকিয়াভেলি আৰু জন লক। ইয়াত আমি আলোচনা কৰিম ৰুচোৰ বিষয়ে। ঠিক আছে। যিটো ছেকেণ্ড চেপ্টাৰ হ'ব সেইটো তোমালোকে ৰুচোৰ বিষয়ে পাবা, যে ৰুচোৱে কেনেকৈ ৰাষ্ট্ৰৰ ধাৰণা উত্থাপন কৰিলে, কেনেকৈ তেওঁ চিন্তা কৰিলে, এইখিনি আমি ছেকেণ্ড চেপ্টাৰ পাম। কিন্তু প্ৰথম চেপ্টাৰত আমাৰ এইটোৱেই যে আধুনিক ৰাজনৈতিক দৰ্শন কি আৰু ই কেনেকৈ হ'ল, আধুনিক ৰাজনৈতিক দৰ্শনৰ কি কি বিশেষতা আছে বা তাৰ কি কি গুণ আছে, এইবিলাকহে আমি আলোচনা কৰিম। আৰু তাৰ মেইন ফেচাৰ্ছবিলাক কি আছে সেইখিনি আলোচনা কৰিম। এতিয়া চাই লওঁ আৰু এটা বিষয় ইয়াত থাকি গ'ল, ইনলাইটমেণ্ট পিৰিয়ড। ইনলাইটমেণ্ট পিৰিয়ড মানে কি? এইটো যিটো পিৰিয়ডত 1500 শতিকাৰ পৰা 1800 শতিকাত যিখিনি ডেভেলপমেণ্ট হৈছিলে সেইখিনি সময়কে আমি ইনলাইটমেণ্ট পিৰিয়ডত ধৰি লোৱা হয়। ইনলাইটমেণ্ট হৈছিলে। ঠিক আছে। তাত কি হৈছিলে চোৱা, তাত হৈছিলে সামাজিক আৰু সাংস্কৃতিক আন্দোলন হৈছিলে। ঠিক আছে। তোমালোকে দেখাই পাইছা বিভিন্ন ধৰণৰ বিপ্লৱ হৈছিলে, আমেৰিকাৰ স্বাধীনতা সংগ্ৰাম হৈছিলে, হয়নে নহয়? ইয়াৰ পিছত আমি এই পাইছোঁৱেই অলপ আগতে ফ্ৰান্সৰ বিপ্লৱ হৈছিলে, ফৰাচী বিপ্লৱ হৈছিলে। গতিকে এনেকুৱা সামাজিক আৰু সাংস্কৃতিক বিপ্লৱ হৈছিলে, আন্দোলন হৈছিলে, যাৰ দ্বাৰা সমাজখন পৰিৱৰ্তন ঘটিছিলে। ঠিক আছে। আৰু এই তাতো হৈছিলে প্ৰটেষ্টেণ্ট আৰু তোমালোকৰ হেৰিবিলাকৰ মাজত, কেথলিকবিলাকৰ মাজত, হয়নে নহয়? তেনেকৈ কি হৈছিলে, সমাজখন পৰিৱৰ্তন হৈছিলে। ইয়াৰ পিছত লাহে লাহে সাহিত্যৰ প্ৰচাৰ হ'ল। এইসকল ব্যক্তিৰ দ্বাৰা সাহিত্যৰ প্ৰচাৰ হৈছে, তেওঁলোকে বিভিন্ন সাহিত্য কিতাপসমূহ লিখিছে, গ্ৰন্থসমূহ লিখিছে, হয়নে নহয়? ইয়াৰ পিছত সৰু সুৰা এটা পেজত লিখি তেওঁলোকে এইখিনি বিতৰণ কৰিছে, যাতে সমাজে এইখিনি বুজি পায় যে আমি ধৰ্মৰ পৰা ৰাষ্ট্ৰক কেনেকৈ পৃথক কৰিব পাৰোঁ, এইখিনি বুজি পাওঁ। এইখিনি প্ৰচাৰ হৈছিলে, সাহিত্যৰ প্ৰচাৰ হৈছিলে। ঠিক আছে। ইয়াৰ পিছত উইকিপিডিয়া ৱাজ ৰিটেন ইন ইউৰোপ। ইয়াৰ পিছত কি হৈছিলে, উইকিপিডিয়া ৰচিত হৈছিলে, ক'ত ৰিটেন কৰা হৈছিলে? ইউৰোপত। ঠিক আছে। এইখিনিও হৈছিলে। ইয়াৰ দ্বাৰা কি, এইবিলাকো এটা এটা বৈশিষ্ট্য হয় দেই কিহৰ? আধুনিকতাৰ। ইয়াৰ পিছত ব্যক্তি বিষয়ক ৰুচি আৰু দাৰ্শনিক বিচাৰকসকলৰ গুৰুত্ব বাঢ়ি যোৱা। ব্যক্তি বিষয়ক ৰুচি আৰু দাৰ্শনিকসকলৰ গুৰুত্ব লাহে লাহে বাঢ়ি গৈছিল, কাৰণ মানুহে কি কৰিছিলে, পাদ্ৰীবিলাকৰ পৰা, ধৰ্মগুৰুসকলৰ পৰা লাহে লাহে দাৰ্শনিক যিসকল, সেইবিলাকৰ বিচাৰ বুদ্ধি বুজিব ধৰিলে, পঢ়িবলৈ ধৰিলে। বিচাৰ বুদ্ধি দিয়া মানুহ আজিৰ নহয়, সেই তোমালোকে প্লেটো এৰিষ্টটলৰ দিনৰ পৰা আমি যদি আলোচনা কৰোঁ, তেওঁলোকে যিবিলাক বিচাৰ দি গৈছে, এতিয়া মানুহে লাহে লাহে এইবিলাক বুজি পাইছে। ক'ত? আধুনিক কালত এইবিলাক বুজি পাইছে। বুজি পোৱাৰ পিছতহে তেওঁলোকৰ ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰিছে, সত্যত উপনীত হৈছে। সেইকাৰণে ডেভেলপমেণ্ট হ'ল, ছায়েন্স আৰু টেকন'লজি আগবাঢ়িবলৈ ধৰিলে। ঠিক আছে। ইয়াৰ পিছত চোৱা, বিচাৰকসকলৰ দ্বাৰা প্ৰশ্ন। এতিয়া বিচাৰকসকলে প্ৰথমতে উত্থাপন কৰিছে প্ৰশ্ন। বিচাৰকসকলে প্ৰথমতে কি কৰিছে? বিচাৰকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে এই ৰাষ্ট্ৰখন বা এই যিটো আমাৰ মানৱ জাতি বা এই পৃথিৱীখন, এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কেনেকৈ হ'ল, ইয়াৰ আঁৰত কিবা শক্তি আছে নেকি? এই যে প্ৰাকৃতিকভাৱে মানুহ সৃষ্টি হৈছে নে ইয়াত কিবা কাৰণ আছে, না বিশেষ ধৰ্মৰ দ্বাৰা সৃষ্টি হৈছে, না ঈশ্বৰ এজন আছে যিজনে নেকি এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে? এনেধৰণৰ বিভিন্ন প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিলে আৰু তেওঁলোকে এটা সিদ্ধান্তত উপনীত হ'ল আৰু এই পৃথিৱীৰ বিষয়ে তেওঁলোকে বিশ্লেষণ দিবলৈ আৰম্ভ কৰিলে। লাহে লাহে তেওঁলোকে চন্দ্ৰটো গ'ল, ইয়াৰ পিছত তেওঁলোকে আকাশৰ বিষয়ে অধ্যয়ন কৰিলে, যাৰ পৰা আমাৰ চাইণ্টিষ্টসকল ওলাই আহিল। চাইণ্টিষ্টসকল কোন কোন আছে তোমালোকে কিছুমানৰ বিষয়টো জানাই, হয়নে নহয়? নিউটন আছে, গেলিলিও আছে, হয়নে নহয়? এইসকল ডাঙৰ ডাঙৰ বৈজ্ঞানিকসকল আহিল, যিসকলে নেকি এটা ৰহস্যময় কাণ্ড কৰি থৈ গ'ল। তেওঁলোকে বিভিন্ন ৰহস্য উৎপাদন কৰিবলৈ সক্ষম হৈছে, হয়নে নহয়? গতিকে এনেকুৱা কি হৈছে, আমাৰ এনলাইটমেণ্ট পিৰিয়ডটো হৈছে, য'ত নেকি আমাৰ আধুনিকতা বস্তুটো আহি পৰিছিল। ঠিক আছে বন্ধুসকল, বুজিবই পাইছা তোমালোকে। এইখিনি লিখি লোৱা, কেনেকৈ আধুনিকতা আহিল, এনলাইটমেণ্ট পিৰিয়ডটো কেনেকৈ হ'ল, এইখিনি লিখি লোৱা, কাৰণ এইখিনিয়ে তোমালোকৰ মেইন
আৰু এইটো চেপ্টাৰত তোমালোকৰ এইটো বিষয়ে সুধিব যে তোমালোকে হয়তো এনলাইটমেণ্টৰ বিষয়ে সুধিব পাৰে, এনলাইটমেণ্ট পিৰিয়ড বুলিলে কি বুজা, এনেকৈ দিব পাৰে, ঠিক আছে। অথবা তোমালোকক এনেকুৱা দিব পাৰে যে আধুনিক ৰাজনৈতিক দৰ্শন কি, ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এতিয়া আধুনিক ৰাজনৈতিক দৰ্শন যিটো, সেইটো মই তোমালোকক বিশৃংখলিতভাৱে তোমালোকক একেবাৰে দীঘলীয়াভাৱে ধুনীয়াকৈ আলোচনাৰ মাধ্যমত মই বুজাই দিছোঁ যে এনলাইটমেণ্ট পিৰিয়ড হ'ল প্ৰথমতে কি আছিলে, পাদ্ৰীসকলৰ বিশেষতা আছিলে, লাহে লাহে পাদ্ৰীসকলৰ বিশেষতা কমি গ'ল, ঠিক আছে, মানুহে বুজিব পৰা হ'ল, ক্ষমতা হ'ল, চায়েন্স আহিল, টেকন'লজি আহিল, ডেভেলপমেণ্ট হ'ল। ইয়াৰ পিছত যিবিলাক উপনিৱেশিক শাসন কৰিলে, আকৌ তেওঁলোকে বেলেগ দেশৰ ওপৰত ডমিনেট কৰিলে, লাহে লাহে এই ডমিনেটটো নাইকিয়া হ'ল। গতিকে এনেকুৱা আধুনিকতা লাহে লাহে দিনক দিনে পৰিৱৰ্তন আহি আছে। গতিকে ইয়াৰ পিছত আমি আলোচনা কৰিম আধুনিকতাৰ যিবিলাক ফিচাৰ্ছ আছে, বৈশিষ্ট্যবিলাক ইয়াৰ পিছত আমি আলোচনা কৰিম। এতিয়া তোমালোকে এইখিনি নোটছ কৰি লোৱা। এতিয়া চাই লওঁ বন্ধুসকল, আধুনিকতাৰ বৈশিষ্ট্য, ফিচাৰ্ছ কি হয়, আধুনিকতাৰ ফিচাৰ্ছবিলাক আমি আলোচনা কৰিম, ঠিক আছে। ইয়াত ফিচাৰ্ছ প্ৰথমটো আছে তৰ্ক আৰু যুক্তি। প্ৰথমটো আছে কি, তৰ্ক। আৰু আধুনিকতা কেনেকৈ হ'ল, তৰ্ক আৰু যুক্তিৰ মাধ্যমত হৈছিলে। প্ৰথমতেতো তৰ্ক হোৱাই নাই, হয় নহয়? প্ৰথমতে কি আছিলে, পাদ্ৰীসকলে বা চাৰ্চৰ যিবিলাক মালিক আছিলে বা ষ্টেটে যি কৈছিলে সেইটোৱে মানি লোৱা হৈছিলে, হয় নে নহয়? অন্ধবিশ্বাসত চলি আছিলে পৃথিৱীখন, ঠিক আছে। কিন্তু লাহে লাহে কি হ'ল, তৰ্ক দিবলৈ মানুহে আৰম্ভ কৰি দিলে, হয় নে নহয়? যিবিলাক ডাঙৰ ডাঙৰ তত্ত্ববিদ তেওঁলোকে কি কৰিলে, তৰ্ক দি আৰম্ভ কৰিলে, যুক্তিৰ সহায়ত কথাবিলাক কোৱা আৰম্ভ কৰি দিলে। যেতিয়াই তৰ্ক আৰু যুক্তি আৰম্ভ হ'ল, তেতিয়াই মানুহৰ কি হ'ল, লাহে লাহে আধুনিকতাই পোহৰ মেলি লাহে লাহে আধুনিকতা আহিবলৈ ধৰিলে। কাৰণ তৰ্ক কৰিলে, যুক্তি কৰিলে, বস্তু এটা বুজি পালে, ইয়াৰ পিছত ডেভেলপমেণ্ট ষ্টাৰ্ট হৈ গ'ল। গতিকে প্ৰথমটো হৈছে কি, তৰ্ক আৰু যুক্তি। ইয়াৰ পিছত ভাৱানুবাদ। ভাৱানুবাদ মানে কি? ভাৱানুবাদ মানে কি চাই লোৱা। ভাৱানুবাদ নহয়, অনুভৱবাদ। মানুহে কি কৰিলে, অনুভৱ কৰিলে, কিবা এটা বস্তু অনুভৱ কৰিলে, লাহে লাহে অনুভৱ কৰা হ'ল। কেনেকৈ অনুভৱ কৰিলে তোমালোকে চিন্তা কৰাচোন। প্ৰথমতেতো মানুহে আকাশৰ বিষয়ে কল্পনাই কৰা নাই, হয় নে নহয়? কিন্তু লাহে লাহে কি হ'ল, আকাশৰ বিষয়ে কল্পনা কৰিবলৈ মানুহবিলাকে ষ্টাৰ্ট কৰি দিছে, আকাশৰ বিষয়ে জনা মানুহে আৰম্ভ কৰি দিছে। ইয়াৰ পিছত আহিল আমাৰ গেলিলিও, হয় নে নহয়, নিউটন, এইবিলাকে বিভিন্ন ধৰণৰ তথ্য উদ্ঘাটন কৰিছে। চায়েন্সটো, টেকন'লজিটো কি হৈছে, ডেভেলপমেণ্ট হোৱা আৰম্ভ হৈ গৈছে। তেওঁলোকে কিবা এটা ভাৱনা কৰি তেওঁলোকে কি কৰিছে, আগুৱাই গৈছে, ঠিক আছে। ইয়াৰ পৰাও কি হৈছে, আমাৰ আধুনিক ৰাষ্ট্ৰ গঠন হৈছে। ইয়াৰ পিছত প্ৰগতি, লাহে লাহে মানুহে প্ৰগতি কৰা আৰম্ভ কৰি দিলে। কি হ'ল, সকলো পিনে প্ৰগতি হোৱা আৰম্ভ হৈ গ'ল। চায়েন্স, টেকন'লজি, তোমালোকৰ কালচাৰেল ছেক্টৰ হওক, এডুকেশ্যনেল ছেক্টৰ হওক, সকলো ক্ষেত্ৰত মানুহে কি কৰা আৰম্ভ কৰি দিলে, প্ৰগতি কৰা আৰম্ভ কৰি দিলে। গতিকে এইটো এটা বৈশিষ্ট্য হয় কিহৰ, আমাৰ আধুনিকতাৰ বৈশিষ্ট্য। লাহে লাহে মানুহে সকলো ফালৰ পৰা কি কৰি দিলে, প্ৰগতি কৰা আৰম্ভ কৰি দিলে, প্ৰগ্ৰেছ কৰা আৰম্ভ কৰি দিলে। আগতে এনেকুৱা নাছিলে, কিন্তু লাহে লাহে কি হ'ল, মানুহে প্ৰগতি কৰিলে, বুজি পালে, চায়েন্স, টেকন'লজি এইবিলাক সকলো ডেভেলপমেণ্ট হ'ল, ঠিক আছে। ইয়াৰ পিছত ধৰ্ম নিৰপেক্ষতাবাদ। প্ৰথমতেতো মানুহে কি আছিলে, ধৰ্ম নিৰপেক্ষতাবাদ মানি চলা নাছিলে। সকলোৱে নিজৰ নিজৰ ধৰ্মলৈ বিবেচনা কৰিছিলে। এইটোৰ ওপৰতে আলোচনা যে ভগৱানে যি কয় সেইটোৱে পৰম সত্য, সেইটোৰ বিপৰীত একো হ'ব নোৱাৰে। তাত যদি কোনোবা যায় তেতিয়াহ'লে তেওঁ আৰু ধ্বংস, শেষ। কিন্তু এনেকুৱা নহয় দেই বন্ধুসকল। কাৰণ ধৰ্ম নিৰপেক্ষতাবাদ যেতিয়া আহিছে, মানে কোনো ধৰ্মক আমি হীন কৰিব নোৱাৰোঁ। তেতিয়া কি হ'ল, একোখন ৰাষ্ট্ৰত বহুত মানুহ একেলগত থাকিব লগা আৰম্ভ হ'ল। সকলো মানুহ একে ৰাষ্ট্ৰত থাকিব পাৰে, হয় নে নহয়? এজন ইছাই হ'ব পাৰে, এজন বুদ্ধ হ'ব পাৰে, শিখ হ'ব পাৰে, সকলো মানুহ কি হ'ব পাৰে, এটা এটা ৰাষ্ট্ৰত নিজে নিজে কি কৰিব পাৰে, বাস কৰিব পাৰে। গতিকে তেওঁলোকৰ এটা কি হৈ গ'ল, এটা সমষ্টি হৈ গ'ল। সকলো মিলি কি হৈ গ'ল, এটা সমষ্টি হৈ গ'ল। সকলো মানুহ একেলগত থাকিব পাৰে। গতিকে তেওঁলোকে মানুহৰ এটা সমষ্টি, ধৰ্ম নিৰপেক্ষতা আহি গ'ল। এতিয়া যদি সকলো জনগোষ্ঠীৰ মানুহ, সকলো জনগোষ্ঠী নহয়, সকলো ধৰ্মৰ মানুহ যদি এটা ৰাষ্ট্ৰত থাকে, নিশ্চয় এইটো ডেভেলপমেণ্ট হ'ব। কাৰণ সকলোৰ বিবেক আলোচনা বেলেগ বেলেগ থাকে, বিভিন্ন ধৰণে আলোচনা কৰিব, সমাজ এটা ধুনীয়া হৈ চলিব, হিংসা নাথাকিব। কি হ'ব, তাত এটা শান্তিময় পৰিৱেশ থাকিব। কাৰণ ধৰ্ম বোলা বস্তুটোক ইমান ডিছকাশ্যন কৰা নহ'ব, যিহেতু ইয়াত কি হয়, ধৰ্ম নিৰপেক্ষতাবাদ আহি গ'ল, ঠিক আছে। মানে বুজি পালে যে ধৰ্ম ইমান গুৰুত্ব নহয়, মানুহৰ মূল্যহে আচল, ঠিক আছে। ইয়াৰ পিছত উদ্যোগিক সমাজ। কি হ'ল, উদ্যোগিক সমাজ আৰম্ভ হৈ গ'ল। লাহে লাহে কেপিটেলিজম আহি গ'ল। যেতিয়াই কেপিটেলিজম আহিছে, কেপিটেলিজম অহাৰ পৰাই কি ষ্টাৰ্ট হৈ গ'ল, ধৰ্ম। গোটেই বিশ্বতে এটাই হ'ল যে ধৰ্মৰে প্ৰচাৰ আৰম্ভ হৈ গ'ল, ঠিক আছে। সকলোৱে মানুহে কি কৰে, ধৰ্মতেই লিপ্ত হৈ আছিলে মানুহবিলাকে। কিন্তু লাহে লাহে কি হ'ল, এই ধৰ্মৰ পৰা আঁতৰি আহি মানুহে কি কৰিলে, উদ্যোগিক সমাজ পাতিলে। আৰু এই উদ্যোগিক সমাজত কি হ'ল, মানুহে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি, ডাঙৰ ডাঙৰ কোম্পানী, হয় নে নহয়, এইবিলাক সাজিলে। আৰু ইয়াৰ দ্বাৰা কি হৈছে, আমাৰ আধুনিকতা আহি পাইছে। ইয়াৰ পিছত ব্যক্তিবাদ। ব্যক্তিবাদ মানে কি, আগতে কি কৰা হৈছিলে, মানুহে ব্যক্তিবাদ নহয়, ব্যক্তিৰ সমষ্টিকেই, কেইবাজনো ব্যক্তিক, এনেকুৱা ব্যক্তিৰ সমষ্টিকেই গুৰুত্ব দি আছিলে, ঠিক আছে। যে সকলোৱে কি কৰিব,
সাম্যবাদ আছিলে হয় নে নহয়? সাম্যবাদত কি প্ৰথা আছিলে যে সকলোৱে ইনকাম কৰিব আৰু এই ইনকামটো যেতিয়া একত্ৰিত হ'ব এই ইনকামখিনি গোটেইখিনিয়ে ভগাই লৈ যাব, ঠিক আছে। কিন্তু বৰ্তমান তেনেকুৱা চিষ্টেম নাই। বৰ্তমান কি হৈছে ব্যক্তিবাদ হৈ গৈছে, অৰ্থাৎ ব্যক্তিয়ে যি ইনকাম কৰিব সেইজন পাৰ্চনেলি তেওঁ ডেভেলপমেণ্ট কৰিব, এইখিনি ডেভেলপমেণ্ট কৰি তেওঁ আগুৱাই যাব। গতিকে এইটো হৈছে ব্যক্তিবাদ আৰু যাৰ পৰা আধুনিকতা আহিছে। এতিয়া ব্যক্তি এজনে নিজৰ সাৰ্বাংগীন উন্নতি কৰিবলৈ পাৰিব। ইয়াৰ পিছত যন্ত্ৰীকৰণ। যন্ত্ৰীকৰণ মানে কি? যন্ত্ৰীকৰণ মানে হৈছে যন্ত্ৰ, আধুনিক যিবিলাক অস্ত্ৰ শস্ত্ৰ, ঠিক আছে, আধুনিক অস্ত্ৰ শস্ত্ৰ বিভিন্ন ধৰণৰ ওলাইছে, বিভিন্ন ধৰণৰ মেচিনাৰী বস্তুবিলাক ওলাইছে যিবিলাকে নেকি কি কৰিছে আধুনিক যুগটো সুচাৰুৰূপে পৰিচালনা কৰিছে, হয়নে নহয়? আধুনিক যুগটো ধুনীয়াকৈ চলাই লৈছে, বিভিন্ন ধৰণৰ কম্পিউটাৰ ওলাইছে, টেলিফোন, টেলিগ্ৰাফ, এইবিলাক বিভিন্ন ধৰণৰ ব্যৱস্থাই কি কৰিছে আধুনিকতাত প্ৰেৰণা যোগাইছে। গতিকে এনেধৰণে কি হৈছে বিভিন্ন ধৰণৰ আধুনিকতা আহিছে, এইবিলাক হৈছে আধুনিকতাৰ মেইন ফেচাৰ্ছ, ঠিক আছে। তৰ্ক আৰু যুক্তি, অনুভৱবাদ, প্ৰগতি, ধৰ্মনিৰপেক্ষতাবাদ, উদ্যোগিক সমাজ, ব্যক্তিবাদ, যন্ত্ৰীকৰণ। আশা কৰিছোঁ বন্ধুসকল তোমালোকে এইখিনি বস্তু গোটেইখিনি আৰামত বুজি পাইছা, কনচেপ্টটো ক্লিয়াৰ হৈ গৈছে। প্ৰথম চেপ্টাৰ শেষ ইয়াতে, ঠিক আছে। আৰু প্ৰথম চেপ্টাৰৰ গোটেইখিনি বিষয় মই ইয়াত শ্বৰ্টকাট তোমালোকক আলোচনা কৰি দিছোঁ এটা ভিডিঅ'ৰ মাধ্যমতে। এইখিনি বস্তু তোমালোকে বুজি ল'বা, পৰীক্ষাত গৈ লিখি ল'বা। মই একদম গেৰাণ্টি সহকাৰে ক'ব পাৰিম বন্ধুসকল তোমালোকে বহুত ধুনীয়া এটা মাৰ্কছ পাবা। আৰু তোমালোকে বস্তুখিনি যদি এইখিনি মনোযোগ দি সহকাৰে চোৱা তেতিয়াহ'লে বহুত আৰামত তোমালোকে মাৰ্কছখিনি পাবলৈ সক্ষম হ'বা, কাৰণ ইয়াত সৰু সৰু পইণ্টবিলাক ভালদৰে ডিছকাশ্যন কৰা হৈছে। সৰু সৰু পইণ্টছবিলাক যেতিয়া তোমালোকে লিখিবলৈ যাবা তেতিয়া তোমালোকৰ যিটো এনচাৰ লিখিবা তাৰ কি হ'ব ৱেইটখিনি বাঢ়ি যাব। যিকোনো পৰীক্ষকে যেতিয়া চাব ভাবিব ল'ৰাজনে বা ছোৱালীজনে পঢ়ি আহি এইখিনি কমপ্লিট কৰিছে, গতিকে এইখিনিৰ পৰা তোমালোকৰ বহুতো লাভান্বিত হ'বা। আৰু নেক্সট ভিডিঅ'ত আমি ৰুচুৰ বিষয়ে আলোচনা কৰিম, যিটো ৰাজনৈতিক তেওঁৰ মতাদৰ্শবিলাক আলোচনা কৰিম। ৰুচুৱে কেনেকৈ কি কৰিছিলে অভিমত দিছিলে ৰাষ্ট্ৰ এখন কেনেকৈ হ'ব লাগে বা ৰাষ্ট্ৰ পৰিচালনা কেনেকৈ হ'ল বা আধুনিক ৰাষ্ট্ৰ কেনেকৈ হ'ল, এইখিনিৰ বিষয়ে আমি ৰুচুৰ বিষয়ে নেক্সট ভিডিঅ'ত আলোচনা কৰিম, কাৰণ দ্বিতীয় চেপ্টাৰটো আছে তোমালোকৰ কি ৰুচু, ঠিক আছে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ কাৰণে।